নমস্কাৰ শুভ সন্ধিয়া মই কল্পনা উৰিদাথনি খাব পৰা আজিৰ সন্ধিয়া লাইভলৈ সকলোকে স্বাগতম জনাইছো সকলোৱে আজিৰ সন্ধিয়া লাইভত পুনৰ জয়েন হৈ যাব আৰু সকলোৱে কমেন্ট বক্সত আহি এটি কমেন্ট কৰি দিব আৰু সকলোৱে জনাব সাউন্ড পিকচাৰ সকলোখিনি ঠিকে আছে নে নাই আপোনালোকে কমেন্টৰ যোগেদি জনাই দিব কমেন্টৰ যোগেদি আপোনালোকে জনাই দিব যে সাউন্ড পিকচাৰ সকলোখিনি ঠিকে আছে নে নাই আমি এতিয়া আজি বহুত ধুনীয়া ধুনীয়া জোৰা আনিছো আপোনালোকৰ কাৰণে গতিকে এজুকে দেখাই যাম তাৰ উপৰি আপোনালোকেও জনাব আপোনালোকৰ কেনেকুৱা কোৱেৰিজ আছে কি চাব বিচাৰিছে কেনেকুৱা ডিমান্ড আছে আপোনালোকে কমেন্টৰ যোগেদি জনাব গতিকে লাইভটো আৰম্ভ হোৱাৰ আগতে সকলোৱে লাইভটো শেয়াৰ কৰি দিব আৰু সাউন্ড পিকচাৰ সকলোখিনি ঠিকে আহিছে নে কমেন্টৰ যোগেদি আপোনালোকে জনাই দিব সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আহি আছে নে নাই কমেন্টৰ যোগেদি জনাই দিব প্ৰথম কমেন্টটো আহিছে মিনাক্ষী ৰাজখোৱাৰ পৰা তেখেতে লিখিছে হাই সিস্টাৰ হেল্ল' মিনাক্ষী নেক্সট সেকেন্ড কমেন্টটো আহিছে কল্পনা দাস হেল্ল' লিখিছে ৰূপালী পাঠক গুড ইভিনিং ৰূপালী নজমি বেগম হেল্ল' মিনাক্ষী শ্বেয়াৰ ৰিজাল্ট দিম ৰবা শ্বেয়াৰ ৰিজাল্ট যেতিয়াই দিও মই তাৰ আগতে জনাই দিম 2 দিনৰ ভিতৰত তাৰপিছত মিনাক্ষী ওকে নজমি বেগম গুড ইভিনিং মধুচন্দা সরকার তোমার মেখলার প্রাইস কত কি মেটেরিয়াল আচ্ছা মই যেটো জোড়া পিন্ধিছো তার প্রাইসটো হৈছে 1600 স্টেপল কটন হয় আপুনি পিন্ধি থকা জোৰ মই পিন্ধি থকা জোৰ 1600 টকা স্টেপল কটন হাতে বোৱা জোড়া হয় ওপৰৰ কাপোৰ আচ্ছা সৰি জ্যোতিস্মিতা কাশ্যপ লিখিছে আপোনাৰ কাপোৰ বহুত ধুনিয়া হয় বেস কালেকশন বেস কোৱালিটি থ্যাংক ইউ জ্যোতিস্মিতা থ্যাংক ইউ ওয়াশ কটন দেখুৱাবচোন ঠিক আছে হ'ব ওকে সাউন্ড পিকচাৰ ক্লিয়াৰ আছে ন ঠিক আছে তেতিয়া হলে আৰম্ভ কৰি দিছো আজি ধুনিয়া ধুনিয়া জোৰাখিনি আজি কি দেখাম প্ৰথম তাকেই ভাবিছো প্ৰথম অৱস্থাত সদায় অকমান কনফিউজ হৈ যাও আৰম্ভণিখিনি কিহেৰে কৰো আপোনালোকে জনাওক ধুনিয়া লাগিছে দীপাঞ্জলি থ্যাংক ইউ বিউটিফুল কল্পনা বাজনী হিমাদ্ৰী কিশোৰ চৌধুৰী থ্যাংক ইউ গতিকে লাইভটো আৰম্ভ হোৱাৰ আগতে সকলোৱে লাইভটো শেয়াৰ কৰি দিব আৰু কমেন্টৰ যোগেদি জনাব হয় লাইট কোৱালিটি অকমান লো হৈছে আহিব কাৰেণ্টটো গুচি গল অকমান ওয়েট কৰক উপায় নাই আৰু এইখিনি ইনভাৰ্টাৰত চলাই আছো কাৰেণ্টটো গুচি যোৱাৰ কাৰণে অকমান প্ৰবলেম আৰু আহিলে ঠিক ঠাক দেখা পাব ৰেডত স্টেপল কটন আছে বহুত ধুনিয়া ধুনিয়া আছে ৰেডত স্টেপল কটন আমি আজি পিওর টসেৰে আৰম্ভ কৰো ন যেহেতু বিয়াৰ বতৰ আমি পিওর টসৰ জোৰাৰে আৰম্ভ কৰি দিও যেহেতু এতিয়া আঠিয়াবাড়িত ক্যাশ অন ডেলিভারি আমাৰ ক্যাশ অন ডেলিভারি খিনি হৈছে যত আপোনাৰ ডিটিডিসি সার্ভিস अवेलेबल থাকে আমি সেইখিনিত ৰাখো আৰু ক্যাশ অন ডেলিভারি কাৰণে আপোনাৰ 100 এটা এডভান্স লোৱা হয় শিপিং চাৰ্জ এটা এক্সট্ৰা থাকে বাকি আপোনাৰ কেশ পেমেন্ট কৰিলেও হয় আৰু সেই 100 টু কেশ পেমেন্ট অন হেৰি দিব লাগিব আপুনি শিলিগুৰি ওয়েস্ট বেঙ্গল ফার্স্ট টাইম আচ্ছা লিপিকা দত্ত থ্যাংক ইউ এইটো আমি ফার্স্ট আনিছো কলা টসৰ হেভি জোৰা এটা ব্ল্যাক টসত এইটো বহুত ধুনিয়া এটা জোৰা যেটো আজিকালি বুলি নেটৱৰ্ক তো অহাই নাই এতিয়া আহিছে অলপমান টাইম লাগব আহিছে নে পিকচাৰটো হঠাৎ গুচি গৈছিলে হোৱাইট কালাৰ স্টেপল কটন মানে কাৰেণ্টটো গলে কিবা ডিসকানেক্ট হয় আকৌ আহিলে মানে হেৰি হৈ যায় আৰু কানেকশনটো এগেইন মানে হেৰি হৈ যায় হোৱাইট স্টেপল কটন দেখাবচোন ঠিক আছে হোৱাইটত স্টেপল কটন দেখাই দিম ঠিক আছে তেতিয়া হলে আমি প্ৰথম জোৰাটো ব্ল্যাক টসত দেখাব বিচাৰিছিলো যেটো মানে সাদৰখন যেটো ব্ৰকেট হয় খুব ধুনিয়া লাগে এইটা জোৰা সাদৰখনত আপোনাৰ এনেকুৱাকৈ কাম কৰা আছে ঠিক আছে সাইড পাৰি থাকিব ইয়াতে আৰু আপোনাৰ মেখেলাখন বিৰাতে ধুনিয়া মেখেলাখন থাকিব আপোনাৰ খুব ধুনিয়াকে হেভি ওয়ার্ক থকা
এইকেইটা থাকিব এখন থাকিব সাইড পাৰি মিচিং কাপোৰ আচ্ছা ঠিক আছে হ'ব মিচিং কাপোৰ যদি সময় মিলাব পাৰো নিশ্চয় দেখাই দিম দেই এইকেইটা সাইড বৰ্ডাৰ ব্লাউজৰ স্লিপছটো পাৰি কলা টছো থাকিব এইটো জোৰা আৰু এখন আছে ইয়াৰে মেখেলাখন হেভি কৈ থাকিব মেখেলাখন একদম ধুনীয়াকৈ হেভি কৈ থাকিব এইটো আহিব আপোনাৰ ব্লেক টছৰ খুব ধুনীয়া হেভি ৱৰ্কৰ জোৰা হয় এইটো স্ক্ৰীনশ্বটটো ৰাখিব 6400 এনেকৈ দিম নেকি আছে তাৰপিছত আকৌ এটা ধুনীয়া জোৰা দেখাই দিও এইটো আমাৰ ব্লেক টছতে হয় এইটো কলা টছতে থাকিব ভালনে খবৰ তোমাৰ হয় সুৰভি ডেকা বাইদেউ খবৰ ভালেই দিয়ক আপোনাৰো নিশ্চয় ভাল মিচিং কাপোৰ হয় দেখাম এইটো এটা আহিব আপোনাৰ এগেইন ব্লেক টছত খুব ধুনীয়া হেভি ৱৰ্কৰ জোৰা দেই হেভি ৱৰ্কৰ জোৰা হয় এইটো পপো ফুল থকা দেখাই আছো এইটো চাওক ও বা ব্লাউজ পিসটো জলদি দিব হেতু তাকেইটো তোমাৰ ব্লাউজ পিসটো অকমান অসুবিধাই হৈ আছে মানে বনাব লাগিব হালখন টানিব লাগিব মই কথা পাতিব পৰা নাই তেনেকুৱা হৈ আছে ঠিক আছে হ'ব দিয়া এইটো এটা আহিব আপোনাৰ কলা টছত কটন কেঁচা পাটত আছে নেকি হয় আছে এইটো ব্লেক টছৰ বিৰাট ধুনীয়া আপোনাৰ মাৰুন আৰু ৰেড কম্বিনেশনত আহিব আৰু ইয়াতে আপোনাৰ এখন আছে এখন আহিব মেখেলাখন চাওক মেখেলাখন একদম আঠলৈকে হেভি কৈ কাম কৰা আছে আৰু সাইড পাৰি ব্লাউজ পিস মই দেখাই দিছো ব্লাউজ পিসত আপোনাৰ এয়া থাকিব অকমান স্লিপ শট পাৰি থাকিব আৰু এটা সাইড পাৰি থাকিব আৰু এই জোৰাটো একদম পিওর টছৰ জোৰা হয় উইথ সুকমাক লব পাৰিব আপোনালোকে হেভি ৱৰ্কৰ জোৰা এইটো 6400 ত লব পাৰিব একদম প্ৰিমিয়াম কোৱালিটি হয় টছত টছ বোৱা একদম প্ৰিমিয়াম কোৱালিটি বহুত ধুনীয়াকৈ কাপোৰযোৰ বোৱা হৈছে গতিকে বহুত বেছি ভাল পাব ব্লেক টছৰ আৰু এতিয়া যেহেতু ওয়েডিং সিজন লাহেকে আমাৰ বহাগ বিহু আহি আছে গতিকে এনেকুৱা টছৰ জোৰাখিনি আপোনালোকে খুবেই ভাল পাই আছে তাৰ পিছত এইটো আহিব আপোনাৰ এইটো টছৰ হয় টছ মুগাৰ জোৰা দেই হাই বা কি খবৰ মিচিং কাপোৰ দেখাবচোন প্লিজ আচ্ছা ঠিক আছে হ'ব মিচিং কাপোৰ দেখাই দিম দেই তাৰ পিছত এইটো এটা আছে আপোনাৰ খুব ধুনীয়া জোৰা এইটো চাওক এইটো ব্ৰকেট মেখেলাখন ব্ৰকেট ষ্টাইলতে আছে এখন চাদৰখন ৰঙা হালধীয়া কম্বিনেশনত আহিব কম্বিনেশনটো ৰেড এণ্ড য়েলো কম্বিনেশন দুটাৰ কাম কৰা আহিব পিওর টছ 100% পিওর টছ উইথ সিল্ক মার্ক হয় বহুত বেছি ধুনীয়া কোৱালিটি ইয়াৰ আৰু মেখেলাখন বৰ ভাল লাগিছে মেখেলাখনৰ খুব ধুনীয়াকৈ ব্ৰকেট ডিজাইনটো যথেষ্ট ধুনীয়াকৈ ডিজাইনটো কৰিছে এয়া একদম মেখেলাৰ যিটো কাম আপোনাৰ আঁঠুৰ ওপৰলৈকে যাব আৰু এয়া থাকিব সাইড পাৰি ঠিক আছে আৰু ব্লাউজ পিসটো থাকিব আপোনাৰ হেভি কৈ এইটো ব্লাউজ পিস স্লিপশট অকমান হেভি কৈ ওয়ার্ক করা থাকিব আৰু এই জোৰাটো আপোনালোকে 6400 ত লব পাৰিব পিওর টছৰ হয় এইটো টছ মুগাৰ জোৰা আচ্ছা গহনাৰ লাইফ হ'ব দিয়ক কৰিম দিয়ক মই মানে এতিয়া অকমান সবফালে মিলাব অকমান অসুবিধা হৈ আছে সেইটো কাৰণত মই মিলাব পৰা নাই কিবাকৈ কাপোৰৰ খিনি মিলাই আছো এনেকুৱা চুৰবি ডেকা বাইদেউ কাপোৰযোৰ পালো দেই চিলাই পিন্ধি বিয়া খালো বৰ ধুনীয়া কাপোৰযোৰ সকলোৱে পছন্দ কৰিছে তুমি ইমান ধুনীয়া কাপোৰযোৰ দিয়াৰ বাবে বহুত ধন্যবাদ জনালো বাইদেউ তোমাক হ'ব কথা নাই আপোনাকে বহুত ধন্যবাদ জনাইছো আপুনি ইমান ধুনীয়াকৈ আপোনাৰ যিখিনি মনৰ ভাৱখিনি প্ৰকাশ কৰি যে এতিয়া যেটো লাইভ চলি আছে লাইভত যে আপুনি প্ৰকাশ কৰি লিখিছে তাৰ কাৰণে আপোনাক বহুত বেছি ধন্যবাদ জনাইছো আমাৰ ফালৰ পৰা আৰু চেষ্টা কৰিম আপুনি যিমান ভাল বিচাৰিছে তাতকৈ আকৌ ভাল জোৰা দিবলৈ তাৰ পিছৰ নেক্সট জোৰাটো আহিব ব্ল্যাক ফুলত হেভি তামাগুনা ব্ল্যাক ফুলত বা হেভি তামাগুনাত টস কাপোৰ আছে নেকি এটো ব্ল্যাক ফুলত দেখাই আছো বৰ্তমান টসৰ জোৰা কলা ব্ল্যাক ফুলৰে হয় এটো জোৰাটো এটো আহিব আপোনাৰ এনেকুৱাকৈ চাদৰখনত অকল ব্ল্যাক বুটাৰ কাম কৰা আছে খুব ধুনীয়া হৈছে কাপোৰজোৰৰ কোৱালিটিটো সাইড পাৰি আপোনাৰ গটেইখিনি ব্ল্যাকত ব্ল্যাক ওয়ার্ক কৰা থাকিব আৰু আপোনাৰ মেখেলাখন সাইড পাৰি কেইটা বিৰাট ধুনীয়া হয় সৰু সৰুকৈ মিহি মিহিকৈ থাকিব লগাই লোৱাৰ পিছত বিৰাট ভাল লাগিব আৰু মেখেলাখনত আপোনাৰ এনেকুৱাকৈ বুটা থাকিব 3 লাইন বুটাৰ কাম কৰা আছে আৰু ব্লাউজ পিসটোত স্লিপ শট সিম্পল পাৰি এটা আহিব ব্লাউজ পিসৰ স্লিপ শট সিম্পল পাৰি এটা আছে এইটো
গতিকে এইটো বিৰাট ধুনীয়া এটা টছৰ জোৰা হয়, খুব ভাল পাব জোৰাটো। আৰু এই জোৰাটো চাওক বিৰাট ধুনীয়া হয়, পিয়ৰ টছৰ বুটাৰ ৱৰ্ক। আপোনালোকে ৰেডি টু ৱেৰ কৰি যেতিয়াই জোৰাটো পিন্ধিব বহুত বেছি ধুনীয়া লাগিব। আৰু এই জোৰাটো আপোনালোকে আমাৰ পৰা আজি 6000ত পাব পাৰিব, উইথ চিল্ক মাৰ্ক পাব। বিৰাট ধুনীয়া হয় আৰু কোৱালিটিও বহুত ভাল হয়। আৰু নেক্সট আমি এটা বিৰাট ধুনীয়া ডিজাইন বনাইছোঁ। এইটো আমাৰ ধুনীয়া চাওক, এইটো গোলাপ ফুলৰ ডিজাইনটো, এইটো গোলাপ ফুলৰ ডিজাইন দেখিছে ন? এই গোলাপ ফুলৰ ডিজাইনটো আমি পিয়ৰ টছত বনাইছোঁ। থেংক ইউ ৰিজুমণি বৰা বাইদেউ, ধন্যবাদ জনাইছোঁ। কেঁচা পাট কটন, ঠিক আছে হ'ব দিয়ক, কেঁচা পাট কটন দেখাই দিম। ব্লেক টছ দেখাই আছোঁ। আৰম্ভণিতে মই কেইটামান ব্লেক টছৰ জোৰাই দেখালোঁ। এইটো ফিক্স পাৰি কৰা ধুনীয়া এটা ডিজাইন দেই, টছ মুগাৰ হয়। এইটো টছৰ মুগা কালাৰত হয়, টছ মুগা, গোলাপ ফুল হয়। এইটো খুব ধুনীয়া গোলাপ ফুলৰ ডিজাইনটো। বাইদেউ আপুনি গলত পিন্ধা পাট ধুনীয়া লাগিছে। চিলভাৰ নহয়, এয়া চিলভাৰ বেছ নহয়, এইটো এনেই গ'ল্ড প্লেটেড হয়, নৰ্মেলি গ'ল্ড প্লেটেড হয়। তাৰপিছত আপোনাৰ এইটো থাকিব চাইড বৰ্ডাৰ, ব্লাউজৰ স্লিভছত থাকিব পাৰি। আৰু এইখন আছে ইয়াৰে মেখেলাখন। এইটো ফিক্স পাৰি ৱৰ্কৰ টছৰ জোৰা হয়, খুব ধুনীয়া হয় জোৰাটো। আৰু এই জোৰাটো আপোনালোকে 6400ত ল'ব পাৰিব, পিয়ৰ টছৰ। তাৰপিছত আৰু এটা ধুনীয়া জোৰা দেখাই দিওঁ দেই। এইটো কিন্তু ব্লেক টছত আছে। এইটো ডিজাইনটো আপোনালোকে চাব। দামবিলাক প্ৰত্যেকটো জোৰাৰে দামটো আমি কৈ গৈছোঁ, প্ৰত্যেকটো জোৰাৰে দামখিনি কৈ গৈছোঁ। তথাপিও যদি কিবা কনফিউজন থাকে আপোনালোকে আমাক মেছেজৰ যোগেদি সুধিব পাৰিব। মই গৈছিলোঁ, 3যোৰ ল'লোঁ, কাপোৰবোৰ বৰ ধুনীয়া আপোনাৰ। আচ্ছা, গীতুমণি মেধি আজি আহিছিলে নেকি? বহুত ধন্যবাদ দেই অহাৰ কাৰণে, বহুত বেছি ধন্যবাদ জনাইছোঁ, বহুত বেছি। দেখাই নাপালোঁ, ব্লেক টছ হয় দেখাইছিলোঁ, আৰম্ভণিতে দেখাইছিলোঁ। ৰেকৰ্ডিং লাইভটো চাব। আৰু দেখাইও আছোঁ, এইযোৰ ব্লেক টছত হয়, এইযোৰ ব্লেক টছ। এইযোৰ আহিব হেভি গুণাৰ মেখেলা চাদৰ টছ দেখাব মেম। ডাইট টছত যে হেভি কাম কৰা, গুণাৰ কাম কৰা যে আছে, লৈ আছোঁ। এইটো আপোনাৰ বিন্দি বুটা থাকিব, এইখিনি থাকিব আচল পৰ্চন। যথেষ্ট ধুনীয়া এটা ডিজাইন। পিন্ধিলে কলা টছত হয়, ব্লেক টছত হয়। মই পিন্ধাযোৰ ষ্টেপল কটন হয়, মই পিন্ধাযোৰ ষ্টেপল কটনত আছে। হেল্ল' মিষ্টো, খবৰ ভাল। সিদিনা ৰখি আছিলোঁ লাইভৰ কাৰণে। মই লাইভ আহিম বুলি কৈছিলোঁ নেকি কেতিয়াবা? লাষ্টত কোৱা নাই নেকি, নে কৈছিলোঁ? আচ্ছা 21ত আহিছিলে। হয়, এতিয়া আহি আছে, বহুতে বিয়াৰ বজাৰ কৰিব আহি আছে। আজিও যথেষ্টখিনি আহিছে, বহুত দূৰৰ পৰা আহিছে। ভাল লাগে সকলোৱে আহিছে। আপোনালোকে নিশ্চয় কিবা এটা ভাল পাইছে কাৰণে আহি আছে, আমাৰ পৰা লৈ আছে। গোটেইখিনি আমি মিলাব চেষ্টা কৰোঁ, কাপোৰৰ কোৱালিটিৰ লগত, দামৰ লগত, যাতে সকলোখিনি ৰিজনেবল হয় সেইখিনি আমি চেষ্টা কৰি আছোঁ। লগতে ডিজাইনখিনি অকণমান ইউনিক কৰিব ট্ৰাই কৰি আছোঁ। গতিকে আমি ধৰক এনেকুৱা পাঠশালাত আমাৰ কেতিয়াও অহা নাই তেনেকুৱাকৈ। ফাৰ্ষ্ট টাইম উৰুলিত আহিছে পাঠশালা মানে দেখাই নাই, উৰুলিত আহিহে পাঠশালা দেখিছে, তেনেকুৱা আৰু। দোকানখন পাঠশালাত আছে। কপৌ ফুল এযোৰ দেখাব ৰৈ আছিলোঁ দেই। কপৌ ফুলত আছে মাৰুণ নে কপৌ ফুলত ষ্টেপল কটন, কেঁচা পাততো আছে। কেঁচা পাত চাব নে ষ্টেপলত চাব জনাব। এয়া চাওক, এইটো আহিব খুব ধুনীয়া জোৰা, ব্লেক টছৰ হয়। মই পিন্ধাৰ নিচিনা আছে বাইদেউ, আছে। কেঁচা পাতটো লৈ আহা আৰু ষ্টেপলটো লৈ আহা। এই জোৰাটো আপোনালোকে 6000ত ল'ব পাৰিব, একদম প্ৰিমিয়াম কোৱালিটিৰ হয়। আৰু নেক্সট আকৌ এইটো এটা আহিব আপোনাৰ টছ মুগাৰ জোৰা। এইটো টছ মুগাৰ জোৰা হয়, খুব ধুনীয়া হয়। ডাইট টছৰ ক'ত দিছা? ডাইট টছৰ লাগে গুণাৰ কামত। এইটো মেখেলাখন হেভি নেকি? এইটো এটা চাব দেই, বহুত ধুনীয়া হয় এইটো। এইটো চাওক, এইটো এটা জোৰা আহিব টছৰ, মানে পিন্ধিলে যে কিছু ধুনীয়া লাগিব। মই জাষ্ট অকণমান এনেই অকণমান লৈ দেখাই দিছোঁ দেই, মই অকণমান জাষ্ট লৈ দেখাই দিছোঁ। এইটো এনেকুৱাকৈ আপোনাৰ লতা ডিজাইনত কামখিনি কৰা থাকিব। নাইচ কালেকশ্যন, থেংক ইউ। আৰু ইয়াতে আপোনাৰ এয়া থাকিব, এইকেইটা চাইড পাৰ, এইকেইটা ব্লেক আছে। আৰু এইটো ব্লাউজ পিচ, এইটো। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইটো এটা বিৰাট ধুনীয়া পিয়ৰ টছৰ জোৰা হয়। এইটো খুব ধুনীয়া হয়। এইটো 5900ত ল'ব পাৰিব, 5900 টকাত ল'ব পাৰিব।
ঠিক আছে তেতিয়াহ'লে আমি এতিয়া আপোনালোকক ষ্টেপল কটন দেখাওঁ কেঁচা পাট কটনো দেখাম ষ্টেপলৰ আমি এইটো ডিজাইন এতিয়া বনাই আছোঁ বাট লিমিটেড ষ্টক হয় খুব ভাল লাগে আচ্ছা কি ক'লে দুইটাই ঠিক আছে হ'ব মই আনিব দিছোঁ ষ্টেপলটো দেখাম কেঁচা পাট কটনটো দেখাম কপৌ ফুলৰ ডিজাইনত হ'ব বা পাৰ্চেলটো আচ্ছা বহুতবাৰ মেছেজ কৰিলোঁ কেতিয়া বুকিং কৰিছিলা ডেইজি কেতিয়া বুকিং কৰিছিলা সেইটো ফাৰ্ষ্ট জনোৱাচোন পাৰ্চেলটো কেতিয়া বুকিং কৰিছিলা তাৰপিছত জনাই আছোঁ এইটো আনিছোঁ ব্ৰকেটত একদম হেভিকৈ থকা এইটো আপোনাৰ মাৰুন কালাৰ দেই এইটো মাৰুন হয় এইখিনি আপোনাৰ ধুনীয়াকৈ ডিজাইনটো লতা কৰি এইটো মুগা সূতা ৱৰ্ক কৰি দিয়া গৈছে বিৰাট ধুনীয়া হয় মুগা কালাৰৰ সূতা ধুনীয়াকৈ কাম কৰা গৈছে বিৰাট ধুনীয়া হৈছে কাপোৰযোৰ মেখেলাখন একদম চাওক কিমান দীঘলকৈ হেভিকৈ ৰখা আছে সিম্পল ব্লেক টছ আচ্ছা সিম্পলো আছে সিম্পল ব্লেক টছতো আহিব এইটো ব্লাউজ পিচটো চাওক ধুনীয়াকৈ আপোনাৰ ব্লাউজৰ স্লিভছত এই কামখিনি থাকিব আৰু সাইড পাৰিখিনি এনেকুৱাকৈ এই ডিজাইনটো থাকিব ব্ৰকেডত থাকিব এইখন আহিব ইয়াৰে মেখেলাখন একদম চাওক কিমান বেছি ধুনীয়া হয় যোৰাটো এইটো আজিকালি সেমি পাট যে ওলাইছে হয় হয় ঠিক আছে এইটো স্ক্ৰীনশ্বটটো ৰাখিব এইটো ব্ৰকেটত একদম নতুনকৈ বনাই আছোঁ 1600 হ'ব এইটো তাৰপিছত নেক্সট কালাৰ আহিছে ইয়াৰে কালাৰ আহিছে এইটো 25 জানুৱাৰী আজি কিমান তাৰিখ হ'ল আচ্ছা 25 হ'লে আজিতো 27 গতিকে যদি ৰেডি কৰি বুকিং কৰিছিলা পঠোৱা নাই ৰেডি নকৰাকৈ যিখিনি বুকিং কৰা গৈছে সেইখিনি পঠোৱা হৈছে ঠিক আছে ৰেডি নোহোৱাকৈ ষ্টিচ নোহোৱাকৈ যিখিনি বুকিং যিয়ে কৰিছে আমি সেইখিনি পৰাইছোঁ একজেক্টলি এতিয়া তোমাৰ মনত নাই মোৰ কিন্তু ৰেডি নোহোৱাখিনি গৈছে ৰেডি কৰাখিনি আমাৰ যোৱা নাই পাৰিছে সেইখিনি চব ৰেডি কৰিব দিছোঁ আমি যে দেখাওঁ কেতিয়াবা এযোৰ ধৰক ৰেডি টু ৱেৰ থাকে কিন্তু এটা যোৰাহে দেখাওঁ তেনেকুৱা বহুত কেইটা যোৰা আমাৰ অৰ্ডাৰ আহে কাৰণ আমি মাল্টিপল পিচ বনাওঁ এটা পিচ নবনাওঁ মাল্টিপল পিচ বনাওঁ গতিকে মাল্টিপল বুকিং লোৱা হয় সেইটো কাৰণত ঠিক আছে যদি মই লাষ্ট ভিডিঅ' দিছিলোঁ যিখিনি টছ কটন আছে ৰেডি টু ৱেৰ যদি আছিল যোৱা নাই তেতিয়াহ'লে ৰেডি কৰিবহে দিছোঁ অহা নাই কাপোৰখিনি এইটো এটা আহিব আপোনাৰ এইটো এটা আইমনি ফোন কৰি আছে ফোনটো আহিব দিয়া এইটো ঠিক আছে এইটো ব্ৰকেটত বাটল গ্ৰীণত থাকিব চাদৰখন থাকিব এনেকুৱাকৈ আৰু এইখন আছে ইয়াতে এয়া থাকিব ব্লাউজ পিচ স্লিভ শ্বট আৰু এয়া পাৰি আৰু এইখন আছে মেখেলা বিৰাট ধুনীয়া লাগিব কিন্তু এইকেইটা যোৰা যিয়ে পিন্ধি আছে ন এইটো আমি নতুন বনাই আছোঁ বহুত ভাল পাই আছে আৰু খুব ধুনীয়া এটা লুকছ আহি আছে কাৰণ সকলোৱে বিচাৰি আছে 1600 নেক্সট আকৌ এটা কালাৰ বনাইছোঁ ইয়াৰে বিৰাট ধুনীয়া কালাৰ এইটো যোৱাকালি পেমেণ্ট কৰিছিলোঁ যদি ৰেডি নোহোৱা যোৰা পেমেণ্ট কৰিছিলে তেতিয়াহ'লে পাৰ্চেল ডিছপেচ হৈ গৈছে ৰেডি নোহোৱা পাৰ্চেল গোটেইখিনি পঠাইছোঁ নাই আজি লৈয়ে গ'ল দুবাৰ পাৰ্চেল গৈ নেক্সটখিনি নিব আহিব যাবই নিছে ন আৰু বাকী ৰেডি কৰা যোৰা যোৱা নাই কিন্তু আচ্ছা ৰেডি টু ৱেৰ যদি আছিল পাৰ্চেল ডিছপেচ হোৱা নাই তেতিয়াহ'লে ৰেডি কৰিব দিছোঁ অহাকালিহে আমাৰ ৰেডি কৰাখিনি ডিছপেচ হ'ব অহাকালি গোটেইখিনি আহিব একেলগে বহুতখিনি আমি ৰেডি কৰিব দিছোঁ তাৰপিছত তেতিয়াহ'লে এইটো আহিব পাৰ্পলত দেই বিৰাট ধুনীয়া যোৰা এইকেইটা বিৰাটে ধুনীয়া লাগিব উইথ ব্লাউজ পিচ মেখেলা ধুনীয়াকৈ মেখেলাখন একদম কিমান হেভি দেখিছে ন জাষ্ট আঁঠু বুলি কওঁ যে আঁঠু জাষ্ট এইখিনিলৈকে থাকিব বাকী আপোনাৰ ওপৰত পৰ্চন আঁঠুটো এইখিনিৰ পৰা এইখিনিলৈকে থাকিব ঠিক আছে বাকী ওপৰত এক্সট্ৰাকৈ আহি যাব বিৰাট গৰ্জিয়াছ লুকছ ক্ৰিয়েট হ'ব যেতিয়া ৱেৰ কৰিব আৰু পাৰ্টি ৱেৰো কৰিব পাৰি বহুত ভাল পাই আছে সকলোৱে এইকেইটা আছে আমাৰ এইটো ডিজাইনত ঠিক আছে নেক্সট আমি আপোনালোকক মই পিন্ধা ডিজাইনটো কালাৰ অপশ্যনছখিনি দেখাই দিওঁ এইটো পৰিব এইফালে আৰু চাইড কৰাছোঁ এইটো মই চেম পিন্ধা যোৰাটো মই খুলি মেলি দেখাই দিওঁ কাৰণ তলৰখিনি হয়তো ভালকৈ আপোনালোকৰ ভিজিবল হোৱা নাই তলৰখিনি চোৱা দেখাত অহা নাই ভিডিঅ'ত সেইটো কাৰণত মই ভালকৈ গোটেই যোৰাটো খুলি মেলি দেখাই দিওঁ খুব কমফৰ্টেবল হয় যিটো মেটেৰিয়েল ৱাশ্বেবল হয় আৰু আপোনালোকে পাৰ্টি ৱেৰ আৰামছে বিৰাট ধুনীয়াকৈ পাৰ্টি ৱেৰ হিচাপে পিন্ধিব পাৰিব যদি পাৰ্টি ৱেৰ হিচাপে পিন্ধিব বিচাৰে বহুত ধুনীয়া মই জাষ্ট কণ্ট্ৰাষ্টত পিন্ধিছোঁ কণ্ট্ৰাষ্ট কৰি পিন্ধিছোঁ ব্লাউজ পিচৰ লগত এটা মেচিং কৰি তেনেকৈ পিন্ধিব পাৰে আৰু বেছ লাগিব লগত যেতিয়া ব্লাউজ পিচ চিলাই পিন্ধিব
বহুত ধুনীয়া এটা পাৰ্টি ৱেৰ জোৰা হ'ব এইটো এইটো ষ্ট্ৰাইপ ডিজাইন আৰু এইখিনি হালত বোৱা হৈছে দেই এইটো এনেকুৱা নহয় যে এইটো চেক চেকখিনি কিবা ফেব্ৰিক বা বহুতে কনফিউজ হৈ থাকে ভিডিঅ'ত ধৰিব নোৱাৰিব এইখিনি বোৱা হৈছে হালত ঠিক আছে এইখিনি বিৰাট ধুনীয়াকৈ মিক্স পাটৰ বগা জোৰা আছে এইখিনি খুব ধুনীয়াকৈ হালত বোৱা গৈছে বহুত ভাল লাগিব যেতিয়া এটা ইউনিক লুকছ এটা ক্ৰিয়েট আহিব এতিয়াতো বহুত কেঁচা পাট কটনত এই জোৰাটো বনাই আছে গতিকে আমি ভাবিলোঁ কি অকণমান কেঁচা পাট কটনটো প্ৰাইচটো অকণমান বেছি হৈ যায় তো অকণমান বাজেট ফ্ৰেণ্ডলি হোৱাকৈ আমি ষ্টেপলত বনাই দিলোঁ যাতে বাজেট ফ্ৰেণ্ডলিও হয় যাৰ যিটো চইচ আৰু সকলোৱে ধৰক এইটো বাজেটত ল'ব নিবিচাৰে তো এই বাজেটত এইটো ল'ব পাৰিব এইটো ব্লাউজ পিচ এইকেইটা ছাইড বৰ্ডাৰ এইটো আৰু মেখেলাখন একদম হেভি হয় দেখিছে ন মেখেলাখন আপোনাৰ বিৰাট ধুনীয়া আঁঠু পাৰ হৈ যাব মই নিজে পিন্ধি আছোঁ যিটো জোৰা মই পিন্ধা জোৰাটো দেখাই দিছোঁ এইটো 1600 একদম ধুনীয়াকৈ হালত বোৱা হৈছে খুব ধুনীয়া ফিনিচিং কোৱালিটি গোটেইখিনি পাৰফেক্ট হয় ইয়াৰে আৰু এটা কালাৰ আছে মম্মি মাৰুনটো এই ৰেডি টু ৱেৰটো দিছা ন নেক্সট পাৰ্পলতো বনাইছোঁ লাষ্ট টাইম এইটোতো দুবাৰমান দেখালোঁ চাগে পাৰ্পলটো দেখুওৱা নাছিলোঁ যেন পাওঁ এইটো পাৰ্পলত বনাইছোঁ দেই এইবাৰ পাৰ্পলত আহিছে এইটো আমি মুগা কালাৰ কম্বাইন কৰিছোঁ খুব ভাল লাগে খুব ধুনীয়া আহে লুকছটো এইটো এনেকৈ দেখুৱাতকৈ মই লৈ দেখাই দিছোঁ ৰ'ব এনেকৈ দেখালে জাষ্ট আমিতো তেনেকৈ নিপিন্ধোঁ জোৰাটো এনেকৈহে পিন্ধোঁ হয়নে নহয় তো এনেকৈ দেখালে আপোনালোকে বেছি ধুনীয়াকৈ অকণমান ধৰিব পাৰে কেনেকুৱা লাগিছে এয়া অনামিকা বহুত ধুনীয়া থেংক ইউ ডলি দেৱী ভট্টাচাৰ্য তেখেতে উৰুলিৰ দৰে কাপোৰৰ প্ৰাইজ আৰু কোৱালিটি বেলেগত ক'তো পোৱা নাই একদম বেষ্ট হয় বহাগ বিহুত উপহাৰ দিব অলপ কম দামৰ ৰিল দিয়া ষ্টাৰ্ট কৰক এতিয়াৰ পৰা অলপ অলপকৈ কিনিব পাৰে গুড আইডিয়া ঠিক আছে আপোনাৰ কথাটো চিন্তা কৰি চাওক হ'ব বিহুটো আহিবই ধৰক দুমাহে আছে মাজত গতিকে সেইটো কৰি আপোনালোকে এনেকৈ আশীৰ্বাদ কৰিব গতিকে কিছুমান আমি দেখাই থাকোঁ যিখিনি বহুত ভাল পায় আমি কিছুমান 400 500 350 এনেকুৱা জোৰাও কিছুমান দেখাওঁ বহুতে গিফ্টৰ কাৰণে লয় আৰু নিজেও বেৰ কৰি ফটো দিয়ে নিজে পিছত ভাবোঁ ইমান ধুনীয়া লাগিছে ফটোখন পূজা চাব গৈছে দুৰ্গা পূজাত দিছিলোঁ তেনেকুৱা অফাৰ কাপোৰযোৰ পোৱা দিন হ'ল বৰ ধুনীয়া হয় সেইবাবে কওঁ যে উৰুলি ইজ দ্য বেষ্ট আচ্ছা কণিকা বৰুৱা বহুত ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ ফটোখন উঠি আপুনি শ্বেয়াৰ কৰিব আপুনি বগা টচৰ জোৰাটোৰ কথাটো কৈছে নিশ্চয় বগা যিটো পিয়ৰ টচৰ জোৰা লৈছিলে ফিক্স প্ৰাইচ ৱৰ্কত সেইটোৰ নিশ্চয় কথাটো কৈ আছে ঠিক আছে মই মানে আপোনাক সুধিব পৰা নাই মানে পালেনে নাই খবৰ কৰিব পৰা নাই তেনেকুৱা হৈ আছে যিয়েই নহওক পোৱা বুলি কৈছে ভাল লাগিছে বাকী আপোনাৰ হেল্থ ভাল পাইছেনে উৰুলিৰ কাপোৰ চালে বেলেগৰ কাপোৰ পচন্দই নহয় কেতিয়া কাপোৰ লৈ আনিব ৰৈ থাকোঁ পৰমিতা খান থেংক ইউ মই লৈছোঁ এবাৰ ধুনীয়া জয়শ্ৰী দেৱী থেংক ইউ ষ্টেপল কটন ৰেডত দেখাই আছোঁ এইখন আছে ইয়াৰে মেখেলাখন স্ক্ৰীনশ্বটটো ৰাখিব দেই এইটো পাৰ্পলত বনাইছোঁ এইটো আহিব আপোনাৰ 1600 নেক্সট ৰেডি টু ৱেৰ এটা দেখাই দিওঁ এইটো মাৰুন কালাৰ হয় মাৰুন কালাৰত আমি ৰেডি কৰি ৰাখিছোঁ আৰু যদি আপোনালোকে দুটা ৰেডি টু ৱেৰ থাকে দেই অকণমান কনফিউজ হৈ থাকে আমি মেনশ্যন কৰোঁ দেই মই জাষ্ট আপোনালোকক দেখাই দিওঁ ৰেডি কৰা আমি যিখিনি কৰোঁ এইটো এটা ৰেডি কৰা কোৱালিটি ঠিক আছে এইটো জাষ্ট আপোনাৰ কাপোৰটো শ্ব' অহাৰ কাৰণে এইটো বেনাৰসী জোৰা হয় শ্ব' অহাৰ কাৰণে এইটো জাষ্ট মেচিনত ৰেডি কৰা হয় ঠিক আছে জাষ্ট এনেকুৱা মেখেলাত ফল্চ লগাও নাথাকে জাষ্ট বস্তুটো শ্ব'টো দেখাৰ কাৰণে বহুতে পিন্ধেও বাৰু কোনো কথা নাই এইটো নিজৰ কথা কিন্তু আমি যিখিনি ধৰক এইখিনি কৰি আছোঁ এইখিনি আমি হাতেৰে কৰোঁ একদম স্পেচিয়েল হয় আপোনাৰ যিকেইটা পম্পম কৰা গৈছে স্পেচিয়েলি কৰা গৈছে মেখেলাত জোৰা লগাও গোটেইখিনি পাৰফেক্টলি কৰোঁ গতিকে সেইকাৰণে আপোনাৰ প্ৰাইচৰ ডিফাৰেঞ্চ থাকে দেই সেইটো মই কনফিউজনটো ক্লিয়াৰ কৰি দিলোঁ এইটো একদম জাষ্ট চিম্পল আৰু এইকেইটা কেতিয়াবা ওলাইও যায় তেনেকুৱা আৰু ক'ত যাবা দাদাই সোধচোন কি কৰে এটা বহি আছে নেক্সট এইটো মাৰুন কালাৰটো কাপোৰ কেইযোৰ পাইছোঁ পিন্ধিলোঁ চবেই ধুনীয়া বুলি কৈছে
ধৰিত্ৰী চৌধুৰী থেংক ইউ বহুত ফটো আহিছে দেই বাপৰে সৰস্বতী পূজা বিয়া এনেকুৱা বহুত ফটো কিছু শ্বেয়াৰ কৰিছো যিমানখিনি পাৰিছো গোটেইখিনি দিব পৰা নাই তেনেকুৱা হৈছে কিন্তু বহুতৰে বহুত ফটো ধুনীয়া ধুনীয়া ফটো শ্বেয়াৰ কৰি আছে বহুত ভাল লাগিছে দেখি কিন্তু গোটেইখিনি ধৰক আপলোড দিব পৰা নাই দিম কিন্তু সকলোৰে ফটোবোৰ আপলোড দিম দেই লাহে লাহে দি আছো যিমানখিনি পচিবল হয় আৰু এইটো আহিব মাৰুন কালাৰৰ আৰু আমাৰ এই জোৰাটো এখন আহিব এইটো ব্লাউজ পিচ এইটো এটা ইউনিক ডিজাইন নতুনকে খুব ভাল পাব কিন্তু এইটো আমি ফাৰ্ষ্ট টাইম এতিয়া বনাই আছো গতিকে বহুত ভাল পাব ইউনিক হৈ আছে বৰ্তমান এইটো নেক্সট আৰু কাপোৰ এইবিলাক ডিজাইন চেক ডিজাইন ষ্ট্ৰাইপ ডিজাইন এইবিলাকতো সদায় চলি থকা ডিজাইন ন আগতে আমাৰ ভালত বোৱা হৈছিলে আইতাসকলে বুইছিলে মাহঁতে বুইছিলে এনেকুৱা ডিজাইনবোৰ গতিকে খুব ভাল লাগে আমাৰ যিটো অৰিজিনেল ট্ৰেডিচনেল ডিজাইন হয় এইবিলাক ওপৰ মেছেজ নোচোৱা হ'ল হোৱাটছআপত আচ্ছা চাম কিয় নাচাম মেছেজ চাই আছো বহুতৰে মেছেজ বহুত চাই আছো তথাপিও মোৰ একেদিন অকণমান কিবা হেল্থ ইছ্যু হৈ থকাৰ কাৰণে বহুতখিনি মেছেজ চাওকচোন পেণ্ডিং হৈ আছে দেই চিন হৈছে নে নাই চাওকচোন 2032 চামথিং আৰু চাব পৰা নাই তথাপিতো চাইয়ে আছো যিমান পাৰো পচিবল হয় তাৰপিছত ইমানখিনি পেণ্ডিং হৈ আছে যিমানখিনি পচিবল হয় মোৰ অকণমান কিবা কিবি প্ৰব্লেম হৈ আছে সেইটো কাৰণত অকণমান মানে তেনেকুৱা আৰু কি ক'ম মিহি টচৰ জোৰা আনিবচোন আজি আনিছো মিহি টচৰ জোৰা আজি আনিছো মই এইখিনি মানে কি ক'ম আৰু হয় কেতিয়াবা তথাপিও মই ক্লিয়াৰ কৰিম আৰু বহুদিন সেইকাৰণে ভিডিঅ' লাইভ কৰাই নাছিলো এয়া এইবোৰ এইকেইটা সাইড পাৰ এইটো মেজেন্টা কালাৰ এইটো মেজেন্টা কালাৰ এইটো নতুন কালাৰ এই কালাৰটো নতুনকৈ বনাইছো এই ডিজাইনটোত ষ্টাৰ্ট ডিজাইনটোত এইটো স্ক্ৰীনশ্বটটো ৰাখিব 1600 আচ্ছা ৰেডত ষ্টেপল কটন বিচাৰিছিলে আৰু কপৌ ফুলৰ ডিজাইনত আৰু মাৰুন কালাৰ আছিল দেখোন মম্মি মম্মি কপৌ ফুলৰ ডিজাইনটোত এই দুটাই আছিল নেকি আৰু বেলেগ মই দেখা পাইছিলো মাৰুন নে কপি ইয়াতে যে এইফালে যে আছে নতুন ষ্টকখিনি তাতে আছে তো লাইট কালাৰ আচ্ছা লাইট কালাৰ আছে কেঁচাপাত কটন আনিছো লাইট কালাৰত দেখাম মই কিন্তু সিজন ওয়াইজ কাপোৰবোৰ লাগে ন এতিয়া লাইট কালাৰটোতকৈ অকণমান ডিপ কালাৰটোত সবৰে ভাল লাগে এতিয়া যেহেতু ঠাণ্ডাৰ দিন ডিপ কালাৰ পিন্ধি সকলোৱে ভাল পায় তো যিটো যেতিয়া মানে বিচাৰে ডিমাণ্ড ওয়াইজ আমি বনাব ট্ৰাই কৰোঁ নিজৰেও ভাল লাগে এতিয়া ডিপ কালাৰবোৰ পিন্ধি আৰু অকণমান গৰম পৰিলে আৰু সেই ডিপ কালাৰবোৰ চাব নোৱাৰি আৰু তেতিয়া আৰু লাইট কালাৰবোৰ ভাল লাগে এনেকুৱা কেঁচাপাত কটন আচ্ছা তেনেকুৱা কেঁচাপাত কটন মই হোৱাইটত বনাইছো আৰু আনিছো এতিয়া আজিও আনিছো মই দেখাই আছো লাইট কালাৰতে আছে এই ডিজাইনটোত এই যে ষ্টাইপ ডিজাইনটোত লাইট কালাৰতে আহিব এইটো ষ্টেপফুল হয় দি হাজাৰী বুটা ৱৰ্কত এইখন আছে খুব ধুনীয়া মেখেলা এই ডিজাইনটোৰ কালাৰটো চাওকচোন খুব ধুনীয়া কালাৰ কম্বিনেশ্যন আৰু ব্লাউজ পিচটো হেভিকৈ থাকিব এইটো ব্লাউজ পিচ আৰু এইখিনি সাইড পাৰি এইটো আছে আপোনাৰ ৰেডত এইটো ৰেড কালাৰত আছে খুব ধুনীয়া ডিজাইন এই জোৰাটো আপোনালোকে 1500তে ল'ব পাৰিব 1500তে ল'ব পাৰিব আকৌ এটা সেম এইটো ষ্টেপল মানে ষ্টেপলখিনি এতিয়া বহুত ভাল লাগে বিয়া খাব পাৰি হোৱাইটত আছে বিয়া খোৱাৰ কাৰণে হোক এতিয়া আৰু এতিয়াতো ঢেৰ ফাংচন চলি থাকে ন বিয়া বুলি অকল নহয় আপোনাৰ বিভিন্ন উৎসৱ পাৰ্বণ এতিয়া এইকেইটা চিজন আৰু তেনেকুৱা উৎসৱ পাৰ্বণ বিভিন্ন সভা সমিতি এনেকুৱা সময়খিনিত বহুত চলি থাকে আৰু মেখেলা চাদৰখিনি এতিয়া খুব বিচাৰে আমাৰ পৰা মেখেলা চাদৰখিনি বহুতে বিচাৰি আছে এয়া সাইড পাৰি এটা ব্লাউজ পিচ চাওক ব্লাউজ পিচটো চাওক এই কালাৰটো এতিয়া খুব ট্ৰেন্ডি হৈ আছে বিৰাট ভাল লাগে মেজেন্টা কালাৰটো স্ক্ৰীনশ্বটটো ৰাখিব এইটো 1500 ব্লাউজটো হেভি আহি আছে সেমি হেভি আহি আছে ঠিক আছে তাৰপিছত এইটো কালাৰ বৰ ভাল লাগিছে পিংক কালাৰ এইটো আছে পিংক কালাৰৰ ষ্টেপল কটন এইখিনি অকণমান কামখিনি অকণমান হেভিকৈ থাকিব এয়া মিনা কৰা থাকিব হোল বডি আপোনাৰ গোটেই গাটোত আপোনাৰ ধুনীয়াকে দেখিছে ন এই কামটো চাওক আৰু কাপোৰৰ কোৱালিটি চাব যিখিনি ষ্টেপল আৰু এটা কথা দেই বহুতে নাজানে ফাৰ্ষ্ট টাইম জাষ্ট কাপোৰযোৰ দেখা পায়ে অৰ্ডাৰটো কনফাৰ্ম কৰি দিয়ে এবাৰ কনফাৰ্ম কৰি ল'ব মেটেৰিয়েলটো বহুতে নাজানে আমি পাইছো মানে পিছত ধৰক মেটেৰিয়েলটো নজনাৰ কাৰণে অকণমান কিছু মানে ধৰক হেৰি হয় ছেটিছফাই নহয় তো আপোনালোকে মেটেৰিয়েলটো এবাৰ কনফাৰ্ম কৰি ল'ব এইকেইটা সাইড পাৰি ব্লাউজ পিচ এইটো 1600 হ'ব এইটো নেক্সট আহিব এইটো কালাৰ বৰ ধুনীয়া এইবোৰ একদম নিউ ষ্টকৰ জোৰা আহিছে
মই পিন্ধাৰ নিচিনা একদম দেখালো বাইদেউ ইয়াৰে কালাৰ অপশনস দেখাইছো আপুনি ৰেকৰ্ডিং লাইভটো চাই ল'ব দেই হয় নীলিমণি বৰা বাইদেউ আপুনি ৰেকৰ্ডিং লাইভটো কাইণ্ডলি চাই ল'ব তেতিয়া দেখিব কাৰণ মই পিন্ধাৰ নিচিনা সেম জোৰা দেখাইছো লগতে ইয়াৰে কালাৰ অপশনসও দেখাই দিছো ঠিক আছে এয়া এইটো কালাৰ বৰ ধুনিয়া হয় ব্লু কালাৰত আৰু কালাৰ কম্বিনেশন খিনি চাওক এইটো মুগা হটা পিংক কম্বিনেশন ইয়েলো পিংক কম্বিনেশন যথেষ্ট ধুনিয়া মই দুজোৰ বিচাৰিলো নাপালো আচ্ছা হ'ব আকৌ মেসেজ কৰিব আমাৰ ৰিষ্টক হয় বহুত জোৰা আমাৰ ৰিষ্টক হৈ থাকে আপুনি বিচাৰ জোৰাখিনি আমি প্ৰায় যিখিনি বহুত ভাল ৰেসপন্স পাম আমি দেৰিকৈ হলেও বনাও সেইখিনি জোৰা কিছুমান জোৰা কি বলিব কেইটামান এনেকুৱা জোৰা আছে আমাৰ মই যেতিয়াৰ পৰা ধৰক লাইভ কৰা প্ৰায় ষ্টাৰ্ট কৰিছো তেতিয়াৰ পৰা এতিয়ালৈকে সেইখন হাল ৰানিঙে কৰি আছো কেইটামান তেনেকুৱা জোৰা আছে কোন কেইটা আছে ঠিক মই ক'ব পৰা নাই কিন্তু আছে ৰানিং হৈছে ইমানখিনি বিচাৰিছে মানে ইমান ধুনিয়া হয় এয়া 1600 হয় এইটো বিৰাট ধুনিয়া হয় ষ্টেপল কটন একদম পাৰ্টি ওয়্যাৰ কৰিব পৰা প্ৰিমিয়াম কোৱালিটিৰ জোৰা নেক্সট কপৌফুলৰ ডিজাইনৰ এইটো এটা জোৰা আছে ষ্টেপল মই এইটো দেখাই দিও এইটো নতুন কালাৰ আহিছে মই লৈছো ভাল পাইছো বহুত ধন্যবাদ জনাইছো তোমাৰ কাপোৰ বৰ ভাল বহুত ধন্যবাদ সো বিউটিফুল কালেকশন ভাস্বতী মেডি থ্যাংক ইউ গীতাঞ্জলি বৰা বহুত ধন্যবাদ জনাইছো আপোনাক আৰু এইটো চাব কপৌ ফুলৰ আমি যেটো ডিজাইন ষ্টেপল কটন জোৰা বনাই আছিলো এই কালাৰটো হয় সি গ্ৰীন কালাৰ এই কালাৰটোত এই জোৰাটো আমি বনাই আনিছো লগত আছে এখন বিৰাট ধুনিয়া মেখেলা বিৰাট ধুনিয়া গৰ্জিয়াস হয় মেখেলাখন হৰুলি কালেকশন সদায় ভাল ৰিংকুমণি দাস থ্যাংক ইউ খানিন্দ্ৰ কল্যাণী বহুত ধুনিয়া লাগিছে থ্যাংক ইউ দেই বহুত ধন্যবাদ জনাইছো সকলোকে ইমান ধুনিয়া ধুনিয়া কমেন্টবোৰ কৰি আছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছো সকলোকে এইটো আহিব আপোনাৰ সি গ্ৰীন কালাৰত আহিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এইটো 1600 হয় WhatsAppত মেসেজৰ ৰিপ্লাই নকৰে আপুনি হ'ব পাৰে হেতু মই মানি লও মোৰ সেই কমপ্লেইনটো মোক বহুতে কৰি আছে হ'ব মই যিমান পাৰো চেষ্টাই কৰি আছো কেতিয়াবা অকমান যদি মানে কিবা এটা বেলেগ কামত লাগি যাব লগিয়া হয় বহুতখিনি জমা হৈ যায় কেইদিন অলপ তেনেকুৱা হৈছে হ'ব মই সলভ কৰিম গোটেইখিনি মেসেজ চাম ৰিপ্লাই কৰিম আৰু যে কোয়েৰিজ আছে কোয়েৰিজবোৰো পাৰিছো যিমান পাৰিছো সলভ কৰিব ট্ৰাই কৰিয়ে আছো ঠিক আছে এইটো চাব এইটো এটা খুব ধুনিয়া ডিজাইন ৰেডত এইটো এটা নতুন ধুনিয়া ডিজাইন হয় মিডিয়াম সাইজত থাকিব মাল্টি কালাৰ কাম কৰা গৈছে ভাল লাগিছে কাপোৰবোৰ থ্যাংক ইউ তাৰ পিছত আৰু ইয়াৰ পাৰিখিনি আমি ৰেডৰ লগত এইটো বৰ ধুনিয়া মেচিং হয় মুগা কালাৰৰ যেটো এই হুতাটো বৰ ধুনিয়াকে ফুটে আৰু কিবা এটা ৰঙাৰ লগত এই মুগা কালাৰ কম্বিনেশনটো বৰ ভাল লাগে এনেও ধৰক আমি কেতিয়াবা ৰঙা চাদৰ মুগা ব্লাউজ মুগা মেখেলা তেনেকুৱাকৈ পিন্ধো যে কিবা এটা বেলেগ ভাল লাগে ন খুব ভাল লাগে চাৰিজোৰ কাপোৰ লৈছো গতেই কেইজোৰ ভাল পাইছো লভিতা ডেকা থ্যাংক ইউ উষা বৰা বাইদেউ মই হয় বাইদেউ গম পাইছো মই তোমাৰ পৰা লৈছো আজিও অৰ্ডাৰ কৰিছো চাবা নিশ্চয় বাইদেউ নিশ্চয় চাম দিয়ক এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1600 একদম পাৰ্টি ওয়্যাৰ কৰিব পৰা ধুনিয়া ষ্টেপল কটন জোৰা আৰু এই সেম ডিজাইনটো আমি মাৰুন কালাৰটো বনাইছো দেই ৰেডত বনাইছিলো এবাৰ মাৰুন কালাৰত বনাইছো এইটো ষ্টেপল কটন হয় বিৰাট ধুনিয়া লাগিছে তো কাপোৰ কেইজোৰ নতুনকৈ আহিছে এইকেইজোৰ এই ডিজাইনটো বৰ ভাল লাগিছে এইখিনি এই যেটো আসলৰ ডিজাইন কিবা এটা কাপোৰজোৰৰ লগত কিবা এটা পিন্ধিলে কাপোৰজোৰ এক্সট্ৰা লাগিব আসলৰ ডিজাইনটো লগতে এই বুটা যেটো ফুলৰ ডিজাইন অকমান মিডিয়ামত সাধাৰণ ডাঙৰ বহুতে বিচাৰে এতিয়া অকমান ধৰক মিডিয়াম সাইজৰ সেই টাইপত ফুলৰ ডিজাইনটো কৰা গৈছে ৰিপ্লাই দেৰিকৈ কৰাৰ বাবে মই কাপোৰ নাপালো আচ্ছা ঠিক আছে সৰি এক্সট্ৰিমলি সৰি তাৰ কাৰণে বহুত ধুনিয়া লাগিছে ৰেড জোৰা থ্যাংক ইউ দেই বহুত ধন্যবাদ এইটো সেম কম্বিনেশনটো সাইড পাৰি আৰু ব্লাউজ পিস আপোনাৰ মুগা কালাৰতে থাকিব আৰু এয়া আছে মেখেলাখন এইটো আছে মাৰুন কালাৰত হেতু সাকছো
1600 হয় ষ্টেপল কটন প্ৰিমিয়াম কোৱালিটি ধুনীয়াকৈ আৰু যিখিনি ষ্টেপলখিনি আপোনালোকেতো জানে ন এটা এক্সট্ৰা চাইন থাকে তো পাৰ্টি ৱেৰো কৰিব পাৰি তাৰপিছত এই ডিজাইনটো কি কম মই বেছিভাগ মই ৰেডি কৰি দেখাই আছিলোঁ মম্মি ইয়াৰে যে এটা মাৰুনত ৰেডি কৰা জৰা আছিল দোকানত আছে ইমানে ভাল পাইছে মানে কিবা এটা বহুত ধুনীয়াও হৈছে এই পাৰীটো মই ভিডিঅ'ত শৰ্ট ভিডিঅ'বোৰ যে বনাইছো তাত দিছিলো মানে এইখিনি এইটো আপোনাৰ এইখিনি পাৰীখিনি আপুনি পিন্ধি থকা কাপোৰযোৰ মই পাৰ্পলত লৈছিলো বহুত ধুনীয়া লাগিছে হয় আৰু পিন্ধি কেনেকুৱা পাইছে আপুনি পিন্ধি কেনেকুৱা পাইছে সেইটো জনাই দিয়কচোন মানে কমফৰ্টেবল পাইছে নে কিবা ইৰিটেট পাইছে সৰি এখন মেখেলাখন দেখাই আছো মই চাদৰখন দেখাই দিওঁ Manjula Kolita বাইদেউ উৰুলি কালেকশন ইজ দ্য বেষ্ট কালেকশন লাইট পিংক কালাৰত বগা ফুল থকা দেখাবচোন যদি আছে নিশ্চয় দেখাম মোষ্ট প্ৰবেবলি নহয় লাইট পিংক মানে বেবি পিংকত বগা ফুলৰ কথা কৈছে ন সেইটো নহব চাগে তথাপিতো থাকিব পাৰে মই যদি আছে দেখাই দিম দিয়ক এইটো সে ৰেড একদম কমপ্লিট ব্লাড ৰেড হয় টিকটিকিয়া ৰঙা যেটো বহুত ভাল পাইছে ৰঙাটো বহুত ভাল পাই আছে বহুতে এটো মই আপোনালোকক দেখি সাকি ধৰিবই পাৰিছে কাৰণ এই জোৰাটোৰ কাৰণে বহুতে বিচাৰিছে বহুত অৰ্ডাৰ আহিছিল কিন্তু হ্যান্ডমেড জোৰাখিনি ইমান বেছি প্ৰডাকশন নহয় আপোনালোকেও জানে এটো বহুত কমকে বনোৱা আহে আৰু হালত যিহেতু বোৱা হয় এটো ব্লাউজ পিস ধুনিয়াকে ব্লাউজ পিসটো আছে যথেষ্টখিনি আৰু এখন মেখেলাখন এটো ৰেডত আছে 1600 আৰু ইয়াৰে এটা মাৰুন কালাৰ আছে যেটো ৰেডি টু বেৰ হৈ আছে মই এটো দেখাই দিও খুব ধুনিয়া লাগে ৰেডি কৰাৰ পিছত এনেকুৱা ব্ৰকেটৰ আৰু আছে নেকি ব্ল্যাক টছ আছে ব্ল্যাক টছটো বিচাৰিছিল হেভি ৰেড গ্ৰীন কাম কৰা জোৰাটো পিন্ধি কালি বিয়া খাইছিলো আচ্ছা কিবা ভাল লাগিলে ধুনিয়া বুলি ক'লে আচ্ছা ৰঙিয়াৰ পৰা বাইহাটাৰ ভিতৰত আপোনালোকৰ ডিটিডিসি কোনখিনিত আছে জনাবচোন সিঙ্গল মেখেলা সিঙ্গল চাদৰ আচ্ছা সিঙ্গলটো মই কি কম আৰু মই ইমান নেদেখাও খুব কম আনো আৰু সিঙ্গল খিনি কাৰণ অলপ কিবা সিঙ্গল চাদৰ সিঙ্গল মেখেলা হ'ব মই চেষ্টা কৰিম কিন্তু মই কেতিয়াবা শৰ্ট ভিডিও বনাই দিম কালি মোৰ বহুত বেছি নাথাকেও সিঙ্গল মেখেলা আৰু সিঙ্গল চাদৰটো মই বেছিভাগ জোৰাখিনিয়ে কৰো আৰু বেছি জোৰাখিনি বনাই ভাল পাওঁ দেখাও ভাল পাওঁ এয়া দেখাই আছো মিহিটছৰ ফিক্স পাৰি ওয়াকখিনি আছে এটো আছে মাৰুন কালাৰ দেখিছে না ৰেডি কৰি দেখাইছো জোৰাটো এয়া চাকচোন ধুনিয়াকে আমি কালাৰবোৰ পমপমখিনি চাও এখিনি আমাৰ পমপমখিনি আমি এনেকৈ কৰো দেই একদম ধুনিয়াকে কৰো আৰু মেখেলাখনো ধুনিয়াকে আমি কৰি দিছো এখন মেখেলা ঠিক আছে আৰু এখন চাদৰ মেখেলা আৰু ইয়াতে এটো ব্লাউজ পিস বহুত ধুনিয়া এটো মাৰুন কালাৰত আহিব জোৰাটো আৰু আসলৰ ডিজাইনটো যথেষ্ট ধুনিয়া হয় এটো জোৰা আপোনালোকে যেটো যদি ৰেডি টু ওয়্যাৰ কৰিলে 1850 रुपीस আহিব আৰু যদি ৰেডি নকৰাকে লয় তেতিয়া হলে আপোনাৰ 1600 থাকিব আকো এটা ধুনিয়া জোৰা দেখাই দিও এটো আছে আপোনাৰ এটো বহুত ভাল লাগিছে কালাৰটো অকমান গ্ৰে টাইপত থাকিব কালাৰটো ষ্টেপলৰ এটো কালাৰ কম্বিনেশন বহুত গৰ্জিয়াস অকমান ব্লু গ্ৰে টাইপত আছে মাল্টি কালাৰ বকত থাকিব এটো ষ্টেপল কটনে হয় জোৰাটো আৰু টসনুনি গেৰদিয়া জোৰা নাই টসনুনিটো নহব এতিয়া আৰু এখন চাও মেখেলাখন খুব ধুনিয়া হয় জোৰাটো আৰু এয়া সাইড পাৰি ব্লাউজ পিস এই জোৰাটো আপোনাৰ 1600 থাকিব একদম কমপ্লিট গটে সেটটো হোল বডি আপোনাৰ এয়া হাতৰ কাপ ঠিক আছে চাওক বেক সাইডটো দেখাই দিছো কমপ্লিট হ্যান্ড ওয়ার্ক হাতেৰে বোৱা হৈছে আৰু হোল মিনা ওয়ার্ক আছে গটে গাটো বিৰা ধুনিয়া হৈছে 1600 কালাৰটো বৰ ভাল লাগিছে এটা ইউনিক কালাৰ আৰু ইয়াত সেম ডিজাইনটো অকমান ভায়োলেট শেডত আছে অকমান ভায়োলেট শেডত আহিব সেম ডিজাইনটো আপোনাৰ অকমান ভায়োলেট শেডত আছে এটো সেম হয় ডিজাইনটো এটো শেডটো অকমান ভায়োলেট শেডত সাবছো কি কালাৰ কম্বিনেশনটো চাব আৰু এটা জোৰাটো কাম থাকে ন সাইড পাৰি লগাব লাগে মেখেলা চিলাব লাগে ব্লাউজ
তেতিয়াহে আসল লুকছবিলাক আহে আৰু সেইকাৰণে মই যেতিয়া পিন্ধা জোৰাটো আপোনালোকে খুব বিচাৰে সেইকাৰণে মই যে গোটেই ছেটটো ৰেডি কৰি পিন্ধি আহো সেইটো কাৰণে আপোনালোকে বহুত বিচাৰে এইখন আহিব মেখেলাখন আৰু ইয়াৰ থাকিব সাইড পাৰি ব্লাউজ পিস হোৱাটছআপত মেছেজ কৰিলে কিয় ৰিপ্লাই নকৰে বা বাপৰে আজি বহুত কমপ্লেইন পাইছো মই এইকেইদিন সঁচাই মই এইকেইদিন ভালকৈ মানে কিবা এটা ৰেছপন্স কৰিব পৰা নাই তাৰ কাৰণে এক্সট্ৰিমলি সৰি বহুতে মেছেজ কৰি আছে মই দেখালোই 2000 ওপৰত মেছেজ পেণ্ডিং হৈ আছে মোৰ মম্মি মাই ফোন কৰি আছে যাচোন দাদা কৰিব 2000 ওপৰত মই নিজেই দেখালো মেছেজখিনি গতিকে এক্সট্ৰিমলি সৰি দে মই আজি যিমান পাৰো আজিতো আৰু ঢেৰ মেছেজ হ'ব এতিয়া লাইভটো হোৱাৰ পিছত আমাৰ আৰু যথেষ্ট মেছেজ আহে হ'ব তথাপিও মই কষ্ট কৰি অহা কালিলৈকে মই যিমান পাৰো চেষ্টা কৰিম সকলোৰে ৰিপ্লাই কৰিব ঠিক আছে মই 25 তাৰিখে এযোৰ বুকিং কৰিছো কেতিয়া পাম যদি ৰেডি টু ওৱেৰ বুকিং কৰিছে 25 তাৰিখে পাৰ্সেল যোৱা নাই আৰু যদি ৰেডি নোহোৱাকে বুকিং কৰিছে গৈছে আজি আৰু কালি যোৱা নাছিল যোৱা কালি বন্ধ আছিল আজি গোটেই পাৰ্সেল আমি পঠাই দিছো পিওৰ টছৰ বিন্দি বুটাৰ জোৰা মই আৰম্ভণিতে দেখাইছো লাইভটো যেতিয়া আৰম্ভ কৰিছিলো মই যে পিওৰ টছৰে আৰম্ভ কৰিছো তাতে মই দেখুৱা যেন পাইছো বিন্দি বুটা আপুনি কাইন্ডলি ৰেকৰ্ডিং লাইভটো চাই ল'ব হয় পাঁচশালা হোম ডেলিভাৰী হৈ যাব আৰামছে হ'ব এটোটা আহিব আপোনাৰ গ্ৰীনত এটো বটল গ্ৰীনত আছে ষ্টেপল কটন খুব ধুনিয়া হয় জোৰাটো বটল গ্ৰীনৰ ওপৰত ডিজাইনটো চাওকচোন খুব ধুনিয়া এটা ডিজাইন আৰু আসলৰ ডিজাইনখিনিও ভাল লাগিছে ৰেডি কৰি লোৱাৰ পিছত ভাল লাগিব জোৰাটো পিছফালৰ আৰু সিগ্ৰিন দুজোৰ কি কাপোৰ এখানে আনিছো মই দেখাম আপোনালোকক এখানে যেটো আমাৰ মিচিং ডিজাইনৰ যে মই আনিছো দেখাই আছো এই জোৰাখিনি আনিছো আজি মই ৰেডি কৰি লৈ আহিছো যিমান পাৰো পিওৰ টছ কটন সেইখিনি জোৰা আহিছে কিন্তু মই আজি চাই লওঁ যদি হয় নিশ্চয় দেখাই দিম এইটো এখন থাকিব মেখেলা এই জোৰাটো 1500ত ল'ব পাৰিব এতিয়া কেঁচাপাত কটন দেখাই দিও হা কেঁচাপাত কটনখিনি দেখাই দিও এটা জোৰা এইটো লাইট শেডত আছে এইটো লাইট শেডত আছে অকমান আগতে মেছেজ কৰিছিলে যে লাইট কালাৰৰ জোৰা মই দেখুৱা নাই গতিকে এইটো লাইট কালাৰৰ জোৰা হয় আৰু ডিজাইনটো মই যেটো ডিজাইন পিন্ধি আছো সেই ডিজাইনটোৱে বনাইছো এইটো কেঁচাপাত কটনৰ প্ৰিমিয়াম কোৱালিটি হয় এইটো চাব এইটো ইয়াত আপোনাৰ মাজত আছে এয়া দেখিছে না সিলভাৰটো ইমান ভিজিবল হোৱা নাই ভিডিঅ এনে ধৰক ভিজিবল এনে ধুনিয়া লাগিছে এইটো সিলভাৰ থাকিব এইটো মাৰুন থাকিব আৰু কালাৰটো একদম লাইট মাছুৰি কালাৰত আছে পিওৰ টছ কটন আছে পিওৰ টছ কটন কিনি মই ভিডিঅ দিছিলো যে বহুতে বিচাৰিছিলে সেম জোৰাখিনি আমি ৰিষ্টক কৰিছো বহুতখিনি ষ্টক আউটও হল বেছিকৈ আনিছিলো আমাৰ একেদিন মানে যেহেতু অকমান বিয়াৰ সময় যে অফলাইনত বহুতখিনি যথেষ্টখিনি গ্ৰাহক আহি আছে অফলাইনত আমাৰ জোৰাবোৰ লৈ আছে প্ৰায় গতিকে যদি আছে মই নেক্সট ভিডিঅ কৰি দেখাই দিম বা মই আনি দেখাই দিম নতুন ষ্টক যেতিয়া হ'ব মই নেক্সট ভিডিঅ বনাই শৰ্ট ভিডিঅৰ যোগেদি দেখাই দিম মোবাইলটো মোক লাগিব এখন মেখেলাখন ব্ৰকেড হয় আৰু ব্লাউজ পিসটো চাব এইটো ব্লাউজ পিস আৰু এইটো সাইড পাৰি এইটো 3200ত ল'ব পাৰিব কটন কেঁচাপাতৰ বিৰাট ধুনিয়া আৰু প্ৰিমিয়াম কোৱালিটি হয় আজি মোৰ অফিচৰ লৰাজনে দুজোৰ কাপোৰ আনিছে যেন পাইছো মোক কল কৰিছিল আপোনাৰ তাৰ পৰা হয় আহিছিলে কিন্তু ললে নে নললে মই সুধিব লাগিব ৰব মোক ফোন কৰিছিলে মই নাছিলো মই সুধিম দিয়ক যদি লৈছে আছে কিন্তু ল'ব পাৰিব মই ৰেডি কৰিব দিলো সাগে আহিছিল যদি ৰেডি টু ওৱেৰ হৈ আহিছে যদি তেওঁ লৈ গৈছে সাগে তেওঁ যে আহিছিলে তেতিয়া অফিচৰ পৰা যে আহিছিলে নিলে নেকি আপুনি আচ্ছা এতিয়া আমি আৰু কেঁচাপাত কটনত এটা বিয়া ধুনিয়া জোৰা দেখাই দিও এইটো আমি বনাইছো এইটো অকমান সফট হৈছে কাপোৰটো দেই আগেই কৈছো হাৰ্ড নহয় কাপোৰটো বহুতে মানে কি ভাবে কেঁচাপাত কটনটো হাৰ্ড হয় এইটো কিয় সফট এইটো আমি যেটো মই কৈ দিও কথাখিনি ক্লিয়াৰ কৰি দিও কাৰণ আজিকালি ধৰক বহুত হাৰ্ড জোৰাও ভাল নাপায় এই যেটো কেঁচাপাত যেটো হুতা থাকে সব হুতাৰে 1 প্লাই 2 প্লাই থাকে ইয়াতে আমি যেটো আমাৰ সফট মেটেৰিয়েলত এইটো আৰু এইটো যেটো হুতা এইটো একদম পিওৰ মাছৰাইজ কটন হয় একদম যাতে কাপোৰটো সফট হয় একদম মানে অফলাইনত খুব ভাল পায় কিন্তু হাৰ্ড টাইপৰ যে কিছুমান থাকে ধৰক 2 প্লাই বা হেৰি তেতিয়া হলে হুতাবোৰ বেছি ডাঠ হৈ যায় ঠিক আছে এইটো আপুনি সফট মেটেৰিয়েলত বনাইছো আৰু কালাৰটো ডুৱেল শেড এটা আছে পিংক শেড এটা আহি আছে ইয়াতে
এপল ৰেড হয় তাতে পিংক শেড এটা আহি আছে খুব ধুনীয়া হয় কাৰণ ইয়াতে যেটো ৰেডত আমি যেটো কেঁচা পাতটো কালাৰ কৰি বোৱা হয় কেঁচা পাতটো আমি অকমান পিংক টাইপৰ কালাৰ কৰি বনাইছে খুব ধুনীয়া হৈছে কাপোৰটোৰ পেমেন্ট কৰা নাম্বাৰ এইটোৱে হয় 8486175536 এইটোৱে হয় আৰু ইয়াতে আপোনাৰ মেখেলাখন এখন সব মেখেলাখন বহুত ধুনীয়া কপৌ ফুলত বিচাৰিছিলে যে এইটো কাৰণ আৰু ব্লাউজ পিসটো চাব এইটো ব্লাউজ পিস আৰু ইয়া থাকিব সাইড পাৰি চাওক এইটো 3300 কেঁচা পাট কটনত কপৌ ফুলৰ ডিজাইন বিৰাট ধুনীয়া মানে এপল ৰেড টাইপত পিংক শেড এটা এপল কালাৰ বুলি ক'ব পাৰি অকমান পিংক শেড এটা আহি আছে নেক্সট আকৌ এটা মই কপৌ ফুলত দেখাই দিও যেটো আপোনালোকে বিচাৰি আছে এটা ধুনীয়া সাইন থাকিব এইটো এটা অকমান মাৰুন টাইপৰ কালাৰ ঠিক আছে চাওক এইটো মই খুলি দেখাই দিও দেই এটা ব্লাউজটো কটনত বনাইছো এইটো আহিব আপোনাৰ এইটো বিৰাট ধুনীয়া ইয়াতেও অকমান ব্ৰেড শেড এটা আহি আছে এইটো মাৰুন কালাৰ খুব ধুনীয়া মাল্টি কালাৰ কাম কৰা গৈছে কেঁচাপাত কটন পিওৰ কেঁচাপাত কটনটো হয় এইটো দেখাম এইটো দেখামটো তলত আছিল আৰু ইয়াতে ব্লাউজটো মই ক্লিয়াৰ কৰো ব্লাউজটো আমি ইয়াতে কটন দিছো এইটো ব্লাউজ পিসটো কটন থাকিব আৰু এখিনি কেঁচাপাত থাকিব অকমান ডিফাৰেন্স থাকিব বাট এইটো আজিকালি বনাই প্ৰায় কটনতে বনাও মই নিজে বনোৱাখিনি কটনতে বনাই লৈছো আৰু এখন আছে ইয়াৰে মেখেলাখন 3300 নেক্সট এটা জোৰা দেখাই দিও কেঁচাপাত কটনৰ বৰ ধুনীয়া কালাৰ এইটো বিৰাট ভাল লাগিছে কালাৰটো এইটো চাওকচোন ধুনীয়া হয় কালাৰটো পিংকটো কিবা এটা মৰম লাগিছে বহুত দেখিছে ন এইটো আমি এই ডিজাইনটো আমি টছ কটনত বনাইছিলো এতিয়া বনাইছো আমি পিংক কালাৰত আৰু পিংকটো ইমান কিউট হয় কালাৰটো ইমান মিঠা হয় খুব মৰম লাগিছে এটা ধুনীয়া সাইন আছে কাপোৰযোৰত বিৰাট ভাল পাব আপোনালোকে বহুত বেছি ধুনীয়া এটা মিঠা কালাৰত আছে আৰু ইয়াতে আপোনাৰ এইটো ব্লাউজ পিস আৰু সাইড পাৰিখিনি আছে ইয়া ঠিক আছে এইটা সাইড পাৰি বহুত মিঠা কালাৰ এইখন মেখেলা একদম সফট মেটেৰিয়েলত এইটো আৰু গৰমত আপোনালোকে যদি বিয়া খাবলগীয়া আছে গৰমৰ দিনত ইমান মজা হ'ব এটা জোৰা পিন্ধিব বহুত বেছি কমফৰ্টেবল হ'ব 3300 আকৌ মমি এই ইয়াৰে ৰেডি কৰা জোৰা আছিলে ৰেডি কৰাটো দেখা এইটো জুনবিৰিটো ৰেডি কৰি আনিছিলো সি গ্ৰীন কালাৰত পেমেন্ট কৰা বাইদেউ এইটো 8486175536 এইটো আমাৰ জিপে ফোন পে নাম্বাৰ হয় আৰু আমি স্ক্যানাৰ দিও স্ক্যানাৰটো আমি এইটো হোৱাটসঅ্যাপ নাম্বাৰৰ পৰা স্ক্যানাৰটো প্ৰভাইড কৰো ঠিক আছে আৰু বাকি আমাৰ বেলেগ কিন্তু নাম্বাৰ নাই এইটো জিপে ফোন পে এইটো নাম্বাৰ হয় 8486175536 এই নাম্বাৰটোৱে হয় এইটো আহিব সি গ্ৰীন কালাৰ কেঁচাপাত কটনৰ সি গ্ৰীন কালাৰ সেইটো নালাগে ছেমে হয় এইটো চাব দেই এইটো আছে ঠিক আছে এইখিনি এনেকুৱা কৰি থাকি বুটা থাকিব ধুনীয়া এটা ডিজাইন হয় আৰু ইয়াতে আপোনাৰ এখন চাব মেখেলাখন বিৰাটে ধুনীয়া ন এইটো সি গ্ৰীন কালাৰত আছে টছ মুগা দেখাইছো একদম মাৰামনিত মই দেখাইছো আৰু দেখাম লাহে লাহে শৰ্ট ভিডিও আপলোড কৰিম আৰু আজি নতুন কালেকশন কিছু আহিছিল তাৰ পৰা দেখাইছো আৰু ডাইটছত আনিছো কেইটামান জোৰা সময় হলে মই নিশ্চয় পিওৰ ডাইটছখিনি দেখাই আছো এইটো থাকিব কেঁচাপাত কটনৰ এই জোৰাটো 3200 আহিব 3200 এটা দেখাই দিও আৰু যদি আপোনালোকে জোৰাখিনি ৰেডি কৰি ল'ব বিচাৰে আমি এনেকুৱাকৈ দহিটো কৰি দিও একচুয়ালি হেতু চাৰ্জটো এক্সট্ৰা থাকে দেই হেতু চাৰ্জটো এক্সট্ৰা থাকিব যদি পকোৱা দহি কৰে পকোৱা দহি হলে 300 আৰু নরমাল থাকিলে আপোনাৰ 250 হয় এটো এইখিনি চাক এনেকুৱা কৰি এটো কৰি লৈ আহিছো এই কালাৰটো মুগা কিন্তু মুগা কালাৰত বহুত ধুনীয়া এটা জুলবিৰি ডিজাইন বিৰাট ধুনীয়া হৈছে বহাগ বিহুত স্পেশালি জোৰাটো পিন্ধিব বিৰাট ভাল হ'ব
আহিয়ে আছে ন বহাগ বিহুত আৰু যদি বহাগ বিহুত আপোনালোকে এই যোৰা কোনোবা উপহাৰ ভাল যোৰা দিব বিচাৰিছে এনেকুৱা যোৰা দিব পাৰে ভাল এটা যোৰা যদি আগতীয়াকৈ ল'ব পাৰে কাৰণ এইবোৰ ডিজাইন সদায় থকা ডিজাইন কেতিয়াও পুৰণি নহয় গতিকে আপুনি যদি এতিয়াই ক্ৰয় কৰি থয় চাকচোন কাৰণ তাৰ সময়ত আমিও ধৰক বেলেগ ডিজাইন লগাম বহুতে পিছত বিচাৰি থাকে আৰু এই চাকচোন কিমান ধুনীয়া এইটো কাণত পিন্ধাই দিয়া ঝুমকা হয় জোনবিৰি ডিজাইনটো বিৰাট ধুনীয়াকৈ বনোৱা হৈছে কাপোৰযোৰ আৰু ধুনীয়াকৈ আমি দহি কৰি ৰাখিছোঁ আৰু স্পেচিয়েলি মুগা কালাৰত টচৰ যোৰা যেন লুকছ আহে একদম টচৰ যোৰা নিচিনা লাগিব কাৰণ বহাগ বিহু বুলি ক'লে মুগা কালাৰটোৰ বিহু বুলি ক'লে মুগাটোৰ কিবা এটা বেলেগ থাকে ন গতিকে এইটো বহুত স্পেচিয়েল হ'ব যোৰাটো এয়া চাওক এইটো অকণমান হেভি হয় মিনাখিনি হেভিকৈ কৰিছোঁ বহুত বেছি গৰ্জিয়াছ লগতে কোৱালিটি একদম পাৰফেক্ট এইখিনি বহুত ভাল পাই আছে ব্লাউজটো আমি হেভিকৈ ৰাখিছোঁ মেখেলাখন দেখাই দিওঁ এইখন চাওক মেখেলাখন বিৰাট ধুনীয়া যোৰা যদি ৰেডি নকৰাকৈ লয় যোৰাটো 3500 আৰু ৰেডি টু ৱেৰ কৰি ল'লে আপোনাৰ চাৰ্জটো এক্সট্ৰা থাকিব ৰেডি নকৰাটো আছে ৰেডি টু ৱেৰ কৰিও আছে আপোনালোকৰ দুইটা যোৰা যিটো আপোনালোকে বিচাৰে সেইটোৱে ল'ব পাৰিব ব্লাউজ পিচটো লগত দেখাই দিওঁ বিৰাট ধুনীয়াকৈ বনাইছোঁ কাৰণ এই কেঁচা কটনৰ যোৰাটো ব্লাউজ পিচটো আমি এইটো ব্লাউজ পিচটো এইটো চাওক ব্লাউজ পিচ ঠিক আছে এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব এইটো একদম টচৰ যোৰা যেন লাগিছে কিন্তু কেঁচা পাট কটন হয় বহুত ধুনীয়া হয় যোৰাটো ঠিক আছে এইটো দেখাই দিলোঁ নেক্সট আমি আৰু এটা দেখাই দিওঁ কেঁচা পাট কটনত এইটো মই আগতেও দেখাইছোঁ কাৰণ এই যোৰাটো বিহু বুলি ক'লে এইবোৰ যোৰা লাইট কালাৰত বিচাৰে কাৰণ বহাগ বিহু হ'লে লাইট কালাৰ মই তাৰে কাৰণে স্পেচিয়েলি এডভান্সলি দেখাই দিছোঁ লুকাপাৰো এইটো মই আগতেও দেখাইছোঁ এই আগৰখিনি ইয়াৰ আকৌ ৰিষ্টক কৰিছোঁ কাৰণ আমি এখন হালত এটা যোৰা নবনাওঁ কণাকে বহুত বিচাৰে আৰু ডিজাইনবোৰ একদম স্পেচিয়েল হয় পিন্ধিছে যিয়ে পিন্ধিছে সৰস্বতী পূজা হওক বা তেনেকুৱাকৈ বহুত ধুনীয়া লাগিছে তেওঁলোকক এইটো পিছফালে থকা যোৰা দেখাই আছোঁ মই আনিছোঁ অকণমান ৰখি দিব মই আনিছোঁ যোৰাখিনি দেখুৱাৰ কাৰণে এইটো অফ হোৱাইট কালাৰ তাতে পিংক আৰু চিলভাৰৰ কম্বিনেশ্যনটো দিছোঁ এইখন চাওক মেখেলাখন এখন আহিব মেখেলা লুকাপাৰো এয়া চাওক এইবোৰ আপোনালোকে বহুত ভাল পাব স্পেচিয়েল এতিয়াতো পিন্ধিব পাৰে এইবোৰ ডিজাইন সদায় বাট স্পেচিয়েল ফৰ বহাগ বিহুৰ কাৰণে কোনোবাক যদি স্পেচিয়েল গিফ্ট দিব বিচাৰিছে ব্লাউজ পিচটো চাওকচোন এইটো ব্লাউজ পিচ দেই এইখিনি পুৰা স্লিভছখিনি হেভি থাকিব আৰু ইয়াৰ চাইড পাৰি বিৰাট ভাল লাগিব কাপোৰযোৰ কিন্তু বনাই লোৱাৰ পিছত এইটো 3500 3500 এইটো তাৰপিছত এইটো এটা মাছৰাইজ কটনত মই কেইটামান যোৰা দেখাই দিওঁ মাছৰাইজ কটনটো মেটেৰিয়েলটো বহুতে বিচাৰি থাকে সুধি থাকে একদম এইখিনি ধুনীয়া নতুন নতুন আহিছে কালাৰটো বৰ ভাল লাগিছে মাছৰাইজ কটনৰ হয় কিন্তু এইটো কটন পিয়ৰ কটন এইটো চাওক আৰু এয়া থাকিব পাৰি কেইটা আছে এনেকুৱাকৈ খুব ধুনীয়া হয় কেইটা পিয়ৰ মাছৰাইজ কটন খুব ধুনীয়া হয় ভাল লাগিছে কালাৰটো আৰু এইখন আহিব ইয়াৰে মেখেলাখন এইটো ব্লাউজ পিচ 1700 স্ক্ৰীনশ্বটটো ৰাখি দিব একদম কাপোৰযোৰ মানে হেৰি হয় আৰু ধুনীয়াকৈ ডিজাইন কালাৰ বহুত ধুনীয়াকৈ ফুটিছে আৰু এটা বৰ ধুনীয়া যোৰা আহিছে মাছৰাইজ কটনত এইটো মেজেণ্টা কালাৰৰ খুব ধুনীয়া এইটো খুব ভাল লাগিছে হাজাৰী বুটাত পিন্ধিলে বিৰাট মৰম লাগিব কাপোৰযোৰ এইটো চাওক মাল্টি কালাৰ দি আপোনাৰ হাজাৰী বুটা আৰু বিৰাট ভাল লাগিব কাপোৰযোৰ আৰু এতিয়াতো ধৰক ঘন ঘনকৈ বুটাৰ কামখিনি ধৰা গৈছে এইটো মেজেণ্টা কালাৰত বনাইছোঁ আৰু এইখন চাওক মেখেলাখন ঠিক আছে আৰু এয়া চাইড পাৰি ব্লাউজ এইটো স্ক্ৰীনশ্বটটো ল'ব 1700 তাৰপিছত মই কেইটামান এইকেইটা অকণমান চিম্পল এইকেইটা মাছৰাইজ কটনৰ চিম্পল হয় এই যোৰাটো কিন্তু মই ঠিক মনত পৰা নাই দিয়ক
তেওঁ লৈছিলে কাপোৰটোৰ কথা সুধি আছে যে আপোনাৰ পৰা এটা জোৰা লৈছিলো তেওঁ কাপোৰটো অকমান কনফিউজ হৈছে এই সেম এই মেটেৰিয়েলটো তে খুব বিচাৰিছে ইমান ধুনীয়া কাপোৰটো কি কাপোৰ এই মাছৰাইজ কটন এইদিনা ফটোখন বিচাৰিছে এই সেম জোৰাটো তেখেতে লৈছিলে ইমান ভাল লাগিছে কাপোৰটো পিন্ধি ইমান ভাল লাগিছে বহুত কমফৰ্ট হয় এয়া সাইড পাৰি এইটো জোৰা 1600ত ল'ব পাৰিব মাছৰাইজ কটন পসিবল হয় রে ধুব পাৰিব এইটো এটা আহিব এইটো 1600 এইটো আহিব আপোনাৰ সি গ্ৰীন কালাৰ কত হ'ল সোনিয়া বাকি এই সাদৰ মেখলাখন কত এইখন আহিব ইয়াৰে মেখেলাখন আৰু ব্লাউজ পিছত বুটা আছে এইটো সাইড পাৰ এইটো 1700 এইটো নতুন ষ্টক হয় এইটো 1700 খুব ধুনীয়া মেটেৰিয়েল ডাইৰেক্টত দেখালো কিন্তু ডাইৰেক্টত দেখালো আৰু এইটো মাছৰাইজ কটনৰ এইটো আছে গ্ৰীনৰ ওপৰত বিৰাট ধুনীয়া এইটো গ্ৰীন কালাৰ পাৰিখিনি দেখাই দিও এইটো আছে সাইড পাৰি বিৰাট ধুনীয়া হয় আৰু এইখিনি দিবা ফিক্স পাৰিটা দি দিও এইটো পদ্মিনী কটনৰ এই দুটা আছে বেলেগ আছে নালাগে পদ্মিনী কটন মই একেলগে দেখাই দিম এই দেইটা একটু স্ক্রিনশটটো রাখিব 1600 এবার আমি আপোনালোকক এই যেটো হেৰি হয় ইয়াতে এক্সট্ৰা 250 1100 এটা বিৰাট ধুনীয়া দেই আমি নিজাকে ৰেডি কৰি আনিছো দেই এইটো সেইটো মেচিংটো নহয় এইটো জাস্ট নিজাকে কৰি আনিছো বিৰাট ভাল লাগে এটা পিন্ধিলে জোৰা কেইটা মিচিং ডিজাইন হয় এইটো এই ডিজাইনটো হৈছে মিচিংৰ খুব ফিক্স পাৰি লগত খুব চলে আৰু ইয়াতে এনেকুৱাকৈ এইটো মেটেৰিয়েলটো হৈছে কেঁচাপাত কটনৰ যিটো একদম প্ৰিমিয়াম কোৱালিটি ভাল কোৱালিটিৰ যিটো কেঁচাপাত কটন বহুত আৰামদায়ক পিন্ধি কাপোৰ এইটো বহুত বেছি এখন মেখেলা লাইট এইটো লাইট আপোনাৰ ব্লু লাইট শেডত আছে পেষ্টেল ব্লু বুলি ক'ব পাৰি এইটো ব্লাউজ পিস এইটো চাওক এইটো 1100 আৰু ৰেডি কৰি ললে এক্সট্ৰা চাৰ্জ থাকিব ৰেডি টু ওয়্যাৰ হলে এক্সট্ৰা চাৰ্জ থাকিব এইটো 1100 এনে নরমাল আৰু ইয়াৰে বাকি এইটো আছে একদম লাইট আপোনাৰ মাছুৰি লাইট নহয় বেবি পিংক একদম বেবি পিংকত আছে এইটো আমি কম কৰিছো ধুনিয়াকে বেবি পিংকত এইটো আছে বেবি পিংক একদম পাউডাৰ পিংক হয় এইটো একদম পাউডাৰ পিংকত থাকিব তাৰ পিছত মেখেলাখন আছে ইয়া কালাৰ কম্বিনেশন বিৰাটে ধুনিয়া 1100 টকা মাত্ৰ 1100 টকা দি জোৰা কেটা ল'ব পাৰিব ৰেডি কৰি ললে তাৰ চাৰ্জটো এক্সট্ৰা থাকিব প্ৰত্যেকটো জোৰা ৰেডি নকৰাকে আছে আমি জাস্ট দেখাই দিছো শোটো অহাৰ কাৰণে এইটো আছে লাইট ভায়োলেট কালাৰ এইটো আহিব লাইট ভায়োলেট কালাৰৰ মাল্টি কালাৰ দি কৰিছো আপোনালোকে যদি বিচাৰে বেলেগকে দহি কৰিব মানে দহি মিন্স আপোনাৰ কালাৰটো মিলাব বিচাৰিছে যদি ৰেডি কৰি লতে আছে ৰেডত আছে না আছে ৰেডত দেখাই আছো ৰব এইটো আছে এখন আহিব ইয়াৰে মেখেলাখন ব্লাউজ পিস প্ৰত্যেকটো জোৰাৰে প্ৰায় একে 1100 এইটো নেক্সট এইটো আছে আপোনাৰ বহুত ধুনীয়া চকলেট কালাৰ এইটো চকলেট কালাৰত আহিব একদম ডাৰ্ক চকলেটত আছে এইটো কালাৰটো খুব ধুনীয়া কালাৰ এটা এখন মেখেলাখন এয়া চাওক আৰু সৰি মেখেলাখন দেখাই আছো দেই আৰু ব্লাউজ পিসটো হেভি কৈ আছে সব আটাইৰে ব্লাউজ পিসটো এনেকুৱাকৈ থাকিব কলাটস ব্ৰকেট ডিজাইন দেখুৱা নাই কলাটছত নাই ন ব্ৰকেটটো দুদিমান ৰখি দিয়ক আমাৰ নিউ ষ্টক আহি আছে মই দেখাই দিম দিয়ক আহি আছে কলাটছত ব্ৰকেটটো আহিব এইটো 1100 টকা কিয় ফোন কৰি আছে চোৱাচোন এইটো আছে আপোনাৰ কালাৰটো এইটো ঠিক আপোনাৰ বেবি পিংক বুলি ক'ব পাৰি একদম মানে হোৱাইট আৰু বেবি পিংক এটা পিংক শেড এটা আছে একদম হোৱাইট যেন দেখিছে হোৱাইট নহয় এইটো আপোনাৰ মানে বেবি পিংক এটা হেৰি দেখুৱা হৈছে মানে একদম পিংক শেড এটা আছে একদম মানে আৰু এইটো ব্লাউজ পিস এইখন মেখেলাখন এইটো
1100 লাইট মাছুৰী কালাৰ একদম পেষ্টেল শেডত হয় লাইট মাছুৰী কালাৰত আছে এইটো চাওক কালাৰবোৰ দেখাই গৈছো দেই আৰু প্ৰাইসটো চাওক এইকেইটা বহুত ধুনীয়া লাগে যেতিয়া ধুনীয়াকে ব্লাউজৰ লগত মিলাই পিন্ধিব নহয় মজা লাগিছে থ্যাংক ইউ বহুত ভাল পাব এইটো আহিব আপোনাৰ কালাৰটো আছে এইটো কি বুলি কও ওয়াইন ঠিক নহয় অকমান জামুন টাইপৰ হয় কালাৰটো জামুন কালাৰ বুলি ক'ব পাৰো বা জামুন কালাৰটো আছে আৰু বাহিৰত কোন বহি আছে কালি আহিব গুৱাহাটী আজি মোৰ মন নাই ক'ব যে দাদা আপুনি কালি জামুন কালাৰত আহিব তাৰপিছত এইটো দেখালো নেকি ভাইলেটটো ব্লেকটো নাই ন ব্লেকটো নাই ন ব্লেকটো নাই বাকি যিকেইটা কালাৰ আছে দিছে এইটো এটা বহুত ধুনীয়া এইটো ভাইলেট শেডত আছে দেই এইটো ভাইলেট শেডত আছে এইখিনি বহুত ভাল পাইছে যিয়ে ললে এতিয়ালৈকে আৰু আপোনালোকে পিন্ধিব যিকোনো আৰু বাজেট ফ্ৰেন্ডলি ন আৰু এলা নলগা জোৰা মেটেৰিয়েলটো ইমান কমফৰ্ট হয় মেটেৰিয়েলটো ইমান ভাল এলা অকনো নালাগে মানে পদ্মিনী উকা জোৰা নহব বহুত ভাল সেইকাৰণে আৰু ৰাফি ইউজো কৰিব পাৰে ইচ্ছা কৰে যদি যে মোক ডেইলি ইউজৰ কাৰণে লাগে তো ডেইলি ইউজো কৰিব পাৰিব এইটো আছে এটা এইটো ওয়াইন কালাৰ আগৰটো আছিল জামুন কালাৰত এইটো ওয়াইন কালাৰত আহিব এখিনি আছে আৰু থৈ যাব দিয়া কালি আহিব দিয়া আৰু এইখন আছে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1100 এইটো আছে অকমান কালাৰটো লেমন টাইপৰ কালাৰটো লেমন যেটো আমাৰ কালাৰ হয় লেমন ইয়েলো অকমান তেনেকুৱা টাইপৰ সঁচাকৈ কাপোৰবোৰ দেখিলেই ল'বৰ মন যায় আপোনাৰ কাপোৰ ধুনীয়া বিদিশা বৰঠাকুৰ থ্যাংক ইউ চিৰবি বাইদেউ বহুত ধন্যবাদ পদ্মিনী উকা জোৰাটো নহ'ব অল কালেকশ্যনৰ আউটষ্টেণ্ডিং থ্যাংক ইউ এইটো লেমন কালাৰ দেই ব্লাউজ পিচটো প্ৰত্যেকটো জোৰাৰে ধুনীয়া এইটো ব্লাউজ পিচ আছে বিৰাট ভাল লাগে আৰু লাষ্ট কালাৰটো দেখাই দিও দেই লাষ্ট কালাৰটো আহিব আপোনাৰ ৰেড এইটো আহিব লাষ্ট কালাৰ বঢ়িয়া লাগিব যেতিয়া ধুনীয়াকে বনাই পিন্ধিব ন জোৰাকেইটা বিৰাটে ধুনীয়া লাগিব ৱাশ কটন ৱাশ এই মিহি 10 মিনিট দিয়া এইখিনি বেছিকে আছে নে অকমান আছে এখন মেখেলাখন ব্লাউজ পিচ এনেকুৱা ৰেড তাৰপিছত আমি কলা টছত আপোনালোকক অকমান হেভি ডে পেছাৰ বিচাৰিছিলে এইকেইটা জোৰা বহুতে লৈ আছে খুব ভাল পাই আছে বিয়া খাই আছে যিকোনো ৱেডিং বা তেনেকুৱা কাৰণ এইকেইটা অকমান বাজেট ফ্ৰেন্ডলি হৈ আছে জোৰাকেইটা এটা সম্পূৰ্ণ হাতেৰে কৰা ব্লেক টছৰ এইকেইটা খুব ধুনীয়া জোৰা সেইখিনি আজি নালাগে মই নেক্সট দেখাই দিম এইটো চাব এইটো কলা টছত বনাইছো ফিক্স প্ৰাইস বক্স দি একদম ধুনীয়া লাগিব আৰু ধুনীয়াকে দহি বটি লৈ ধুনীয়াকে এবাৰ আইৰন কৰি দিয়াৰ পিছত ইমান ধুনীয়া আইৰন এবাৰ কৰি দিব ইমান ধুনীয়া ফিনিশিং আহিব কি কম আৰু কনফিউজ হৈ যাব এইটো ব্লাউজ পিচটো সিম্পল পাৰি আৰু মেখেলাখন এনেকুৱাকৈ হেভি কৰি থাকিব 3700 এইটো স্ক্ৰিনশ্বটটো ৰাখিব ব্লেক টছত ফিক্স কৰিব এবাৰ ডাইট টছত আমি সেম ডিজাইন বনাইছো এইটো অকমান ৰ'ব দেই মই টাইমটো এবাৰ চাই দিছো এইটো আছে একদম পিংক খুব ধুনীয়া পিংকত বনাইছো কালাৰ টছত এইটো চাওক অকমান ডাইট টছত যদি ল'ব বিচাৰে ধুনীয়া জোৰা এইটো ল'ব পাৰিব কিন্তু তাৰপিছত মেখেলাখন চাওকচোন একদম কিমান কাম আছে ন বহুত কাম কৰি দিয়া গৈছে এইটো ব্লাউজ পিচ ব্লাউজৰ স্লিভছত এইটো পাৰি আৰু এইখন আছে ইয়াৰে মেখেলাখন
ডাইট মিহি টচৰ যোৰা উইথ ফিক্স পাৰিব নেক্সট আহিব এইটো আকৌ পিংকতে হয় এইটোৰ কম্বিনেশ্যন কালাৰ কম্বিনেশ্যনখিনি বেলেগ হৈ আছে ভাল লাগিছে প্ৰত্যেকটো যোৰাই খুব ধুনীয়া এইটো ব্লাউজ পিচটো অকণমান হেভিকৈ আহিব এইটো ব্লাউজ পিচ আৰু এইখন আছে মেখেলাখন নেক্সট এতিয়া আমি টচ মুগাৰ এটা ধুনীয়া যোৰা দেখাই দিওঁ খুব ধুনীয়া টচ মুগাৰ যোৰা এইটো মিহি টচৰ দেই মুগা হয় মুগা কালাৰত আহিব মিহি টচৰ পাৰিকেইটা আছে এনেকুৱাকৈ বৰ ভাল লাগে পিন্ধিলে বুটাখিনি থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজ পিচটো দেখাই দিছোঁ এইটো থাকিব ইয়াৰে ব্লাউজ পিচ স্ক্ৰীনশ্বটটো ৰাখি দিব 3000 এটা এইটো যোৰা আপোনালোকে বহুত বিচাৰি আছে এই যোৰাটো কোৱালিটি বেটাৰ হয় বহুত ধুনীয়া কোৱালিটি বিৰাট ভাল পাইছে যিয়ে লৈছে এইটো আমি কলা টচত বনাইছোঁ ব্লেক টচত বনাইছোঁ এইটো বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন আৰু গোটেই গাটোত আমি হেভিকৈ কামখিনি কৰি ৰাখিছোঁ মিহি টচৰ গোটেই গাটোত হেভিকৈ কৰি ৰাখিছোঁ কামখিনি আৰু সাইড পাৰিখিনি এনেকুৱাকৈ গ্ৰীণ আৰু দিছোঁ ব্লাউজৰ স্লিপছতো গ্ৰীণ পাৰি আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো স্ক্ৰীনশ্বটটো ৰাখিব 3500 নেক্সট আকৌ এইটো অকণমান মানে বেছিকৈ ডিপ শ্বেড অকণমান ব্লেক টচটোতকৈ অকণমান গ্ৰে টাইপত কালাৰ টাইপ কৰা গৈছে গ্ৰে টাইপত এইটো বহুত ধুনীয়া হৈছে কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া আৰু ৰেডি কৰি লোৱাৰ পিছত বিৰাট ধুনীয়া হৈ উঠিব যোৰাখিনি তাৰপিছত এয়া আহিব আপোনাৰ সাইড বৰ্ডাৰ আৰু তোমাৰ পৰা কাপোৰ এতিয়ালৈকে হাজুমান ল'লেও কাপোৰবোৰ বহুত ধুনীয়া হয় মঞ্জু কলিতা থেংক ইউ এইটো স্ক্ৰীনশ্বটটো ৰাখিবা কোনোবা আছেনে সোনিয়া এইটো এটা আছে এইটো চাওক এইটো বহুত ধুনীয়া হয় কোনোবা আছেনে নাই এইটো চাওক এইকেইটা বিৰাট ভাল পাব দেই ইয়াৰ কোৱালিটি কনফিউজ হ'ব পিঅ' টচ পঠালো নেকি ভুলতে এনেকুৱাকৈ কনফিউজ হৈ যাব ইমান বেছি ধুনীয়া হৈছে ইয়াৰে কোৱালিটি বহুত ভাল পাব একদম বিৰাট ধুনীয়া হৈছে যোৰাবোৰ বিৰাট ভাল হৈছে কাপোৰটো এবাৰ কেইটামান ৱাছ কটন যোৰা দেখাই দিওঁ দেই দেখি লৈ যাব দিয়া ৱাছ কটন যোৰা ফিক্স পাৰি ৱৰ্কত আপোনালোকে বহুতে বিচাৰি আছে এইকেইটা ৱাছ কটনৰ মেটেৰিয়েলটো এবাৰ জানি ল'ব হা মেটেৰিয়েলখিনি এবাৰ বুজি আপোনালোকে ল'ব এইটো কেনেকুৱা হয় এইটো অকণমান স্পেচিয়েল চামাৰ ৱেৰৰ কাৰণে পাৰফেক্ট হয় একদম আপোনাৰ লাইট ৱেইট হয় যোৰাকেইটা পিন্ধি বহুত কমফৰ্টেবল হয় বহুত আৰাম পাব এইখন মেখেলাখন ফিক্স পাৰি ৱৰ্কত আছে আৰু এইটো ব্লাউজ পিচ থাকিব এইটো থাকিব মই যে আপোনাৰ পৰা কিমান কাপোৰ লৈছোঁ সেইটো হয় হিচাপে নাই আপুনি মই প্ৰায় যেতিয়াৰ পৰা লাইভটো কৰা কৰিছোঁ প্ৰায় তেতিয়াৰ পৰা আপুনি হৈ আছে মোৰ মনত থকাত আৰু প্ৰায় 2021ৰ পৰা লৈ আছে এইটো 1750 ৰুপিজ এইটো আছে গ্ৰীণত এইটো গ্ৰীণত 2750 দামবোৰ অকণমান কেতিয়াবা মোৰ উল্টা পাল্টা হৈ যায় কেতিয়াবা কাৰণ বহুত প্ৰাইচ একেলগে মেনশ্যন কৰোঁ এবাৰ আপোনালোকে সুধি ল'ব হোৱাটছএপত ঠিক আছে কেতিয়াবা প্ৰাইচবোৰ অকণমান উল্টা পাল্টা হয় মোৰ কেতিয়াবা মেনশ্যন কৰোঁতে তো আপোনালোকে কাইণ্ডলি এবাৰ স্ক্ৰীনশ্বট লৈ হোৱাটছএপত সুধি ল'ব দেই কাৰণ একেলগে বহুতখিনি যোৰা দেখাওঁ বহুত প্ৰাইচ হয় লাইভত যিহেতু সেইটো কেতিয়াবা অকণমান ইফাল সিফাল হয় আৰু কাৰণ বহুতে আপুনি ইমান কৈছিলে এনেকুৱা কিন্তু আমাৰ এটা ফিক্স থাকে ন প্ৰাইচ এটা সেইটো কাৰণত আৰু আমি গম পাওঁ আৰু এইটো এটা আছে আপোনাৰ খুব ধুনীয়া যোৰা এইটো আপোনাৰ কালাৰটো এইখিনি ব্লু আৰু এইখিনি পিংক আৰু এয়া মগৰ ডিজাইনত কৰা থাকিব খুব ধুনীয়া হয় যোৰাটো এইটো খুব ধুনীয়া হৈছে আৰু এইটো আছে সাইড বৰ্ডাৰ আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো কালাৰটো কি বুলি কওঁ অকণমান ব্লু নহয় অকণমান ব্লু ছেড এটাও আছে এইটো বহুত ধুনীয়া হয় কম্বিনেশ্যনটো আৰু এইটো এটা যোৰা আছে আপোনাৰ খুব মৰম লগা যোৰা এইটো
বিৰাট ধুনীয়া হয় কালাৰটো এইটো ইয়াতে আপোনাৰ এইখিনি থাকিব ব্লু কালাৰ আছে তাত পিংক থাকিব বিৰাট ধুনীয়া হৈছে জোৰাটো আৰু এয়া কালাৰ কম্বিনেশ্যন বহুত মৰম লগা হয় আৰু এয়া থাকিব ব্লাউজ এইটো ব্লাউজ পিচ দেই এইটো ব্লাউজ পিচ আৰু এইখন আছে ইয়াৰে মেখেলা এইটো জোৰা বিচাৰিছিলে আপোনালোকে এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1750 रुपीस এইখিনি অকমান হিচাপে লৈ যাব এবাৰ আমি আপোনালোকক দেখাম এইটো বেলেগ হয় এইটো মিক্স কৰা কোৱালিটিবোৰ বেলেগ বেলেগ মানে লক কৰি দিয়া আছে প্ৰাইসবোৰ বেলেগ বেলেগ থাকে না এটা প্ৰাইস হ'লে ভাল এইটো এটা খুব ধুনীয়া ওয়াশ কটন হয় এয়া 1350 খিনি মোক দিব লাগে 1350 যিখিনি আছে দেখি নহয় না এইটো 1350 হয় এইটো এটা আহিব আপোনাৰ আৰু এয়া থাকিব সাইড পাৰি এইটো আহিব মেখেলাখন কালাৰটো আপোনাৰ মাষ্টাৰ্ড কালাৰ হয় প্ৰাইস আহিব গোল্ডেন কালাৰ হয় এইটো গোল্ডেন মাষ্টাৰ্ড এনেকুৱা হয় 1350 रुपीस এইটো এটা আহিব ব্লু কালাৰত এইটা সাইড বৰ্ডাৰ থাকিব এইটো চাক তাৰপিছত এখন আছে ইয়াৰে মেখেলাখন এয়া এইটো আহিব 1450 এইটো 1450 হয় তাৰপিছত এইটো এটা অকমান হেভি কামত থাকিব হেভি ওয়াৰ্কত থাকিব এইটো ওয়াশ কটন মাছৰি কালাৰত এইটো গ্ৰীন আৰু ইয়েলো কম্বিনেশনত আছে মই খুলি দেখাই দিও গ্ৰীন ইয়েলো কম্বিনেশনত আহিব ঠিক আছে মই একদম খুলি মিলি দেখাই দিছো লাইট মাছৰি তাৰপিছত আপোনাৰ এয়া থাকিব ইয়াতে সাইড বৰ্ডাৰ এখিনি বটল গ্ৰীন হয় এখিনি বটল গ্ৰীনত থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব আপোনাৰ 1500 এইটো এটা গ্ৰে কালাৰত আহিব এইটো গ্ৰে এইটো চাওক এইটো হোৱাইট আপোনাৰ এইটো আছে গ্ৰীন এইটো বটল এখন আছে ইয়াৰে মেখেলাখন আৰু এয়া সাইড পাৰি এইটো 1500 কাপোৰ এযোৰ লাগিব মেছেজ কৰিছো মানিমা শইকীয়া নিশ্চয় চাই আছে অকমান লাইভটো দেখাই দিও দেই নিশ্চয় ল'ব পাৰিব এইটো এটা আহিব আপোনাৰ খুব ধুনীয়া কালাৰ এইটো কি কালাৰ বুলি কও আপোনাক ঠিক অফ হোৱাইট টাইপৰ হয় ইয়াত দেই অফ হোৱাইট টাইপো নহয় ঠিক কালাৰবোৰ মানে ঠিক অকমান মুগা টাইপৰো ঠিক নহয় এইটো কালাৰটো জিটো দেখিছে মানে মোৰ আৰু কেতিয়া উপায় নোহোৱা হৈ যায় কালাৰবোৰ মুখত নাহা হৈ যায় আৰু উপায় নোহোৱা হৈ যায় হেকত আপোনালোকৰ ওপৰতে এৰি দিও আৰু মাষ্টাৰ্ছ কটন মই দেখাইছো ইয়াত এটা সিলভাৰ এটা বটল এটা ব্ল্যাক থাকিব আৰু ইয়া আছে আপোনাৰ সাইড পাৰিখিনি ব্লাউজটো অকমান হেভি আৰু এখন আছে মেখেলাখন 1500 1500 আৰু এইটো এটা বহুত ধুনীয়া জোৰা এইটো এটা বিৰাট ধুনীয়া জোৰা হয় হোৱাইট ইয়েলো কম্বিনেশনত আছে এইটো 1500 তাৰ পিছত এয়া আহিব ইয়াৰে সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন 1500 তাৰ পিছত নেক্সট আহিব নেক্সট এইটো এটা জোৰা আপোনাৰ খুব ধুনীয়া হয় এইটো পিংক কালাৰত আহিব আপোনাৰ বহুত বেছি মৰম লগা জোৰা পিংকত ৰেড এনেকুৱাকৈ মাল্টি কালাৰ ওয়াৰ্কত হাজাৰী বুটা ওয়াৰ্কত আহিব হাজাৰী বুটা ওয়াৰ্কত আছে এইটো খুব ধুনীয়া হয় জোৰাটো আৰু এখন আহিব মেখেলাখন এইটো পিংকত আহিব আপোনাৰ আৰু এয়া আছে ইয়াৰে পাৰ্পল কালাৰ আৰু এয়া থাকিব ব্লাউজৰ স্লিপছত আহিব এইটো পাৰিটো এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব
মোক দুযোৰ লাগিব শিখা ঠিক আছে হ'ব পিওৰ ঘিচা মানে সিল্ক মাৰ্ক ঘিচাটোৰ কথা কৈছে নেকি এবাৰ কাইন্ডলি জনাবচোন আপুনি সিল্ক মাৰ্ক ঘিচাটোৰ কথা কৈছে নেকি এখন আহিব ইয়াৰে মেখেলাখন এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব এয়া প্ৰাইস আহিব এইটো জোৰা 1500 টকা 1500 এইটো এটা আহিব খুব ধুনীয়া জোৰা এইটো ব্লু কালাৰত আছে এয়া আহিব মেখেলাখন আৰু এয়া সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ থাকিব এইটো আহিব 1500 এখিনি একদম নতুনকৈ আহিছে এইটো বেলেগ এইটো 1300 জোৰা এইটো আছে আপোনাৰ গ্ৰেৰ ওপৰত এইটো আহিব ৰঙা আৰু ইয়া সাইড পাৰি ব্লাউজ পিস এইটো আহিব 1400 এবাৰ পিওর টসৰ জোৰাখিনি মই দেখাই দই আজি আৰু পিওর টসখিনি দেখাও হোয়াইটৰ জোৰা আনিছিলো বগা জোৰা মই নেক্সট দেখাম পিওর ডাইট টসৰখিনি দেখাও আৰম্ভণিতে পিওর টসখিনি দেখাইছিলো অকমান দীঘলীয়া হলে মই দেখাই দিও যেহেতু আনিছো কাৰণ বিয়াৰ যেহেতু সময় পিওর টসখিনি সকলে বিচাৰি আছে এইটো পিংক কালাৰ বৰ মৰম লগা কালাৰত পিওর ডাইট টসৰ জোৰা উইথ সিল্ক মাৰ্ক পাব এয়া গোল্ডেন আৰু পিংক বকত আহিব তাৰ পিছত এয়া থাকিব ইয়াৰে ব্লাউজ পিস এগেটা সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো জোৰা স্ক্ৰিনশ্বটটো ৰাখিব এই জোৰাটো আপোনালোকে ল'ব পাৰিব 6000 তাৰ পিছত আকৌ এটা দেখাই দিছো এইটো এটা আহিব পিওর টসৰ মেখেলাখন ব্ৰকেট ৰেড কাম কৰা গৈছে মেখেলাখন একদম হেভি কৈ আহিব এইটো গ্ৰীনৰ ওপৰত অকল ৰেড ওয়াৰ্কত অকমান ইউনিক লাগিছে ন কাপোৰযোৰ তাৰ পিছত আপোনাৰ ব্লাউজ পিস সাইড পাৰি বিৰাট ধুনীয়া হৈছে আৰু মেখেলাখন চাওক একদম হেভি কৈ আঠলৈকে ওয়াৰ্ক কৰা আছে কিং থাপ ডিজাইনটো এইটো 6400 আহিব মেখেলাখন হেভি কৈ আহিব 6400 উইথ সিল্ক মাৰ্ক পাব আৰু এটা বিৰাট ধুনীয়া জোৰা দেখাই দিছো পিওর ডাইটছৰ এইটো হ'ব আপোনাৰ কালাৰটো বিৰাট ইউনিক হয় এইটো অফ হোৱাইট কালাৰ আছে ঠিক আছে ইয়াতে আপোনাৰ খুব গৰ্জিয়াস হয় ইয়াতে এটা সিলভাৰ আৰু এটা হোৱাইট কম্বিনেশন থাকিব কামখিনি কৰা খুব মৰম লগা তাৰ পিছত আপোনাৰ বৰ ভাল লাগে লাইট শেডৰ জিয়ে পিন্ধিব বিচাৰি এনেকুৱা জোৰা পিন্ধিব পাৰিব একিটা সাইড পাৰি ব্লাউজ পিস এয়া এনেকুৱা থাকিব মই এদিন গৈছিলো পাজোৰা আনিছিলো বহুত ভাল লাগিছে কাপোৰ কেইযোৰ আৰু যাম মুন কৰণ দাস নিশ্চয় সকলোকে বহুত ধন্যবাদ অহাৰ কাৰণে আৰু আপোনাক ধন্যবাদ জনাইছো মোস্ট ওয়েলকাম জনাইছো আকৌ আহিব প্লিজ এইটো অফ হোৱাইট কালাৰত পিওর টসৰ জোৰা হয় এইটো চাইছে থাকিব অফ হোৱাইট কালাৰত পিওর টসৰ জোৰা আৰু এই জোৰাটো এই জোৰাটো আহিব আপোনাৰ ব্লু কালাৰত আছে খুব ধুনীয়া হয় এইটো ব্লুৰ ওপৰত সিলভাৰ ৰেড আৰু বিন্দি বুটা ওয়াৰ্কত আহিব এনেকুৱাকৈ খুব ধুনীয়া হয় এইটো চাওক সিলভাৰ ৰেড আৰু বিন্দি বুটা ওয়াৰ্কত আছে খুবেই ধুনীয়া হয় এইটো চাওক আৰু এখন আহিব ইয়াৰে মেখেলাখন আৰু ইয়াৰ সাইড পাৰি ব্লাউজ পিস এনেকুৱাকৈ থাকিব এইটো পিওর ডাইটছৰ এইটো মেখেলাখন হেভিকৈ আহিছে আৰু এই জোৰাটো বিৰাট গৰ্জিয়াস আৰু এইটো জোৰা আপোনালোকে 6400 ল'ব পাৰিব শেয়াৰ ৰিজাল্ট দুই এদিনৰ ভিতৰত দিম আৰু 16 আৰু এইটো এটা আছে বিস্কুট কালাৰ দেই এইটো আহিব কালাৰটো আপোনাৰ বিস্কুট কালাৰত আছে এইকেইটা সাইড পাৰি আছে কালাৰটো বিস্কুট কালাৰত বিৰাট ধুনীয়া এটা ইউনিক কালাৰ আৰু এটা সিলভাৰ হোৱাইট এনেকুৱাকৈ থাকিব সিলভাৰ হোৱাইট এনেকুৱাকৈ কাম কৰা গৈছে বিৰাট ধুনীয়া ইউনিক কালাৰ হয় এইটো পিওর ডাইটছ এইটো বিস্কুট কালাৰ ফুলি কম আৰু এনেকুৱাকৈ সিলভাৰ ওয়াৰ্ক কৰা গৈছে খুব মৰম লগা হয় আৰু এয়া থাকিব আপোনাৰ এইটো ব্লাউজ পিস আৰু এয়া সাইড পাৰি ঠিক আছে বহুত ইউনিক হয় এইটো জোৰা এইটো এখন মেখেলা বুটাৰ কাম কৰা গৈছে প্ৰিমিয়াম কোৱালিটি আৰু উইথ সিল্ক মাৰ্ক ল'ব পাৰিব 6000 ল'ব পাৰিব এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো 24 এয়া আহিব পিংকৰ ওপৰত আপোনাৰ কপাৰ গুণা আৰু এয়া থাকিব হোৱাইট ওয়াৰ্কত বিৰাট ধুনীয়া এইটো পিওর ডাইটছৰ জোৰা হয় আৰু এয়া থাকিব
আঁচলখিনি এনেকুৱাকৈ থাকিব আৰু ইয়াত থাকিব এইকেইটা সাইড পাৰি, এইকেইটা সাইড পাৰি ব্লাউজ পিস। ঠিক আছে, বহুত দীঘলীয়া কৰিলো নেকি আজি লাইভটো, হ'ব আৰু লাষ্টৰ জোৰাটো দেখাও দেই, পিঅ'ৰ টচৰ, কাৰণ পিয়াৰ চিজন নেদেখালে ৰৈ থাকে, বহুতে বিচাৰি আছে পিঅ'ৰ ডাইট টচৰ জোৰা। আৰু যিখিনি আমাৰ জোৰা আপোনালোকে ইমান ভাল পাই আছে, এইটো পিঅ'ৰ ডাইট টচৰ ধুনীয়া এটা জোৰা হয়, পিংক কালাৰ, পিংকটো বৰ গৰ্জিয়াছ হয় এইটো। আৰু এইটো জোৰা আপোনালোকে 6000ত ল'ব পাৰিব উইথ চকমাক। এইটো আছে বিৰাট মৰম লগা, বিৰাট ধুনীয়া জোৰা এইটো, এনেকুৱাকৈ আপোনাৰ চিলভাৰ হোৱাইট কম্বিনেশ্যনত আহিব, খুব ধুনীয়া হয় এইটো, চিলভাৰ হোৱাইট ব্লু কালাৰত আছে। আৰু এইখন আহিব মেখেলা ব্লাউজ পিচ, এনেকুৱাকৈ বহুত ধুনীয়া কাপোৰ, বঙাইগাঁৱৰ পৰা চাই আছো, ধন্যবাদ জনাইছো। কেতিয়াবা নিশ্চয় সময় ওলাই আহিব, আহি আমাৰ ইয়াত বঙাইগাঁৱৰ পৰা আহে যিহেতু, আৰু যদি এড্ৰেছটো আমি কৈ দিছো, পাঠশালা মুগুৰীয়া কালীঘাট ভূটান ৰোড হয়। লাভলি এক দি আছো, থেংক ইউ প্ৰেঞ্জনা, থেংক ইউ। এইটো এটা আহিব পিঅ'ৰ ডাইটছৰ, এই কালাৰটো বিৰাট গৰ্জিয়াছ হয়, এইটো আহিব আপোনাৰ 6200। তাৰপিছত এইটো এটা আছে, এইটো চাব চি গ্ৰীণ কালাৰ হয়, গল্ডেন গুণা আৰু আপোনাৰ সৰু সৰু বিন্দি বুটা ৱৰ্কত আহিব। এইটো বিন্দি বুটা ৱৰ্কত পিঅ'ৰ ডাইটছৰ জোৰা, পিঅ'ৰ ডাইটছৰ এইটো বহুত ধুনীয়া জোৰা হয়। তাৰপিছত এয়া সাইড পাৰি, এয়া মেখেলা, আজি ঢেৰ কাপোৰ দেখালো ন, ঢেৰ মেখেলা চাদৰ দেখাইছো আজি। এয়া আৰু এই জোৰাটো 5900ত ল'ব পাৰিব। প্ৰত্যেকটো প্ৰিমিয়াম কোৱালিটি, বহুত ধুনীয়া হয়। 100-200 প্ৰাইচটো কেতিয়াবা ইফাল ইফাল থাকে, ডিজাইনৰ কাৰণে, ঠিক আছে, ডিজাইনটোৰ কাৰণে হয় সেইটো। গতিকে আজিৰ কাৰণে আহিছো, বহুত বেছি ধন্যবাদ জনাইছো। পুনৰ লগ পাম। আমাৰ বুকিং নাম্বাৰ এইটো 8486175536, আৰু অতি সোনকালে আমি শ্বেয়াৰ ৰিজাল্ট দি আছো। নমস্কাৰ, শুভৰাত্ৰি।